हेलो ছাত্ৰ ছাত্ৰীসকল কেনে আছা তোমালোক আশা ৰাখিছো তোমালোক আটাই ভালে আছা আজি কিছুদিন বিৰতিৰ মূৰত পুনৰ আমি ভিডিঅ'ৰ মাজলৈ ঘূৰি আহিছো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাস 3 ইংৰাজীৰ লেসন নম্বৰ 5 লেসনৰ নামটো হৈছে দা হিয়াৰ এণ্ড দা টৰ্টইছ তৃতীয় শ্ৰেণী ইংৰাজী পাঠ্যপুথিৰ 5 নম্বৰ পাঠ আমি পঢ়িম পাঠটোৰ নাম হৈছে দা হিয়াৰ এণ্ড দা টৰ্টইছ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'ৰ জৰিয়তে আমি এই পাঠটোত থকা এই লেসনটোত থকা আটাইবোৰ আমি এক্টিভিটিজ আমি আলোচনা কৰিম লগতে ইয়াত থকা সাধুই হওক বা কবিতাই হওক সেইখিনি আমি আলোচনা কৰিম লগত তোমালোকক জনাই থৈ দিছো যে ইয়াৰ আগৰবোৰ লেসন আমাৰ তৃতীয় শ্ৰেণী ইংৰাজী কিতাপৰ ক্লাস লেসন নম্বৰ 5 ৰ যিখিনি আগৰ লেসন আছে সেইখিনি লেসনো আমি ভিডিঅ' বনাই দি থৈছো তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'খিনি তোমালোকে চাই ল'ব পাৰিবা আহা তেন্তে আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা প্ৰথমতে আমি জানিব লাগিব যে আমাৰ লেসনটোৰ নামটোৰ অৰ্থ কি আমি কৈছোই আমাৰ লেসনটোৰ নামটো কি বুলি কৈছো দা হিয়াৰ এণ্ড দা টৰ্টইছ এটা তোমালোকে যদি মই যদি কওঁ হিয়াৰ মানে কি হিয়াৰ মানে হৈছে শহাপহু ঠিক আছে তোমালোকে শহাপহু নিশ্চয় চিনি পোৱা শহাপহুক ইংৰাজীত ৰেবিট বুলি কোৱা হয় দেই ঠিক আছে শহাপহু এন মানে আৰু হয়নে নহয় দা টৰ্টইছ মানে হৈছে কাছ এটা তোমালোকে নিশ্চয় চিনি পোৱা শহাপহু কি কাছ কি নিশ্চয় চিনি পোৱা যদি চিনি পোৱা নাই মই দেখাই দিছো চোৱা এইটো চোৱা এই চিত্ৰটো চোৱাচোন এইটো হৈছে আমাৰ শহাপহু হয়নে এইটো হৈছে আমাৰ টৰ্টইছ ইয়াক অসমীয়াত শহা বুলি কয় ইংৰাজীত হিয়াৰ বুলি কয় ইংৰাজীত কয় ইয়াক হিয়াৰ ঠিক আছে আৰু এইটো হৈছে আমাৰ কাছ ইয়াক ইংৰাজীত কয় টৰ্টইছ ঠিক আছে টৰ্টইছ বুলি কোৱা হয় ঠিক আছে গতিকে আমাৰ সাধু এই মানে লেসনটোৰ নাম কি শহা আৰু কাছ ঠিক আছে এতিয়া আমি আৰম্ভ কৰিছো ইয়াতে প্ৰথমটো পঢ়িছাও ৰবা এইটো অকমান ডাঙৰ কৰি লওঁ ঠিক আছে প্ৰথম আমাৰ কি দিছে এক্টিভিটি এটো লুক এট দা পিকচাৰ্স এণ্ড আনসাৰ দা কোৱেশ্চন গিভেন বিলো আমাক কি কৈছে এই চিত্ৰটো আমাক ভালদৰে চাব কৈছে ঠিক আছে তাৰপৰা আমাক কি কৈছে এই চিত্ৰৰ ওপৰত ভিত্তি কৰি তলত দুটামান প্ৰশ্ন আছে এই প্ৰশ্নখিনি আমাক উত্তৰ লিখিবলৈ কৈছে এটা তোমালোকে চোৱাচোন এই পিকচাৰবোৰ তোমালোকে কি দেখিছা ইয়াৰ আমি দেখিছো যে ইয়াতে কি কৈছে আমাৰ কিছুমান ল'ৰা ছোৱালী কি কৈছে বিভিন্ন ধৰণৰ খেল খেলি আছে যেনে এই ইয়াতে ল'ৰা ছোৱালীয়ে কি কৈছে স্কুল এখনত বাইদেউৰ লগত কি খেলি আছে লুডো খেলি আছে হয়নে নহয় এই ল'ৰাবোৰে কি খেলি আছে দৌৰিছে টায়াৰ লৈ দৌৰিছে এনেকুৱা খেল নিশ্চয় তোমালোকে খেলাই হয়নে নহয় আমি খেলিছো আগতে সৰু হৈ থাকোতে এইটো দেখিছা এইটো আমাৰ এইটো খেল নিশ্চয় খেলিছা ইয়াৰ নামটো তোমালোকে ইয়াক কি বুলি কয় দে এইটো কমেন্ট বক্সত ক'বাচোন ইয়াৰ নামটো কি আছিল ইয়াৰ নামটো মই এক্সেক্টলি পাহৰিছো অসমীয়াত কি বুলি কয় ঠিক আছে এইটো টেকেলি ভঙা খেল খেলিছে হয়নে নেক্সট এফালে কি কৰিছে এই ফুটবল খেলিছে ঠিক আছে আৰু এফালে কি কৈছে এই ছোৱালীজনী কি কৈছে দুইজনী কি কৈছে বেডমিণ্টন খেলিছে তাৰমানে আমি কি দেখিছো ইয়াতে এসা ল'ৰা ছোৱালীবোৰে কি কৈছে খেল খেলি থকাৰ চিত্ৰ আমি দেখিছো হৈ গ'ল এটা আমি তলত প্ৰশ্ন আছে প্ৰশ্ন আমি উত্তৰ আমি লিখিম Which game are children playing? এটা ল'ৰা ছাত্ৰ ছাত্ৰী সকলে কি খেল খেলি আছে বুলি কৈছে এটা তোমালোকে যদি ভালকে চোৱা আমি জানো খেল আমাৰ দুই প্ৰকাৰ হয় এটা হৈছে ইনডোৰ গেম ঠিক আছে এটা হৈছে আউটডোৰ গেম ইনডোৰ গেমবোৰ হেবোৰ খেল যিবোৰ আমি মানে ঘৰৰ ভিতৰতে খেলিব পাৰো আৰু আউটডোৰ গেম হেবোৰ যিবোৰ আমি ঘৰৰ বাহিৰত খেলো এটা চোৱা তোমালোকে যদি ভালকে যদি মন কৰা এইটো এই লুডু খেলটো কি হয় ইনডোৰ খেল হয় লুডু খেলৰ বাদে বাকিখিনি যিখিনি খেল দেখিছো আমি এইখিনি আটাইবোৰ কি হয় আউটডোৰ গেম হয় ঠিক আছে খেল মানে আছে গেম দেই তো আমি ইয়াত কি দেখিছো ইনডোৰ আৰু আউটডোৰ গেম দুইটা দেখিছো ঠিক আছে গতিকে আমি উত্তৰ লিখিব লাগিব যে এটো আমি লিখিছো যে দ্য চিলড্ৰেন আৰ প্লেইং এটা লিখিছো দ্য আনসাৰ দিয়া লিখি দিছো দেই চিলড্ৰেন আৰ প্লেইং ৰবা ডাউন হ'ব লাগিব indoor and outdoor games ঠিক আছে ল'ৰা ছোৱালীবোৰে কি খেলিছে ইনডোৰ আৰু আউটডোৰ গেম খেলিছে বুলি আমি লিখিব পাৰো ঠিক আছে নহলে তোমালোকে ইয়াত কি কি খেল খেলিছে খেলৰ নামো ক'ব পাৰা দেখোন ডাঙৰ হৈ গৈছে দেখোন Children are
প্লেইং ইনডোৰ এণ্ড আউটডোৰ গেমছ হৈ গ'ল নহ'লে তোমালোকে এইটো এটা কাম কৰিব পাৰা এই বেডমিণ্টন খেলিছে ফুটবল খেলিছে হয়নে নহয় এফালে লুডু খেলিছে হয়নে এইটো টেকেলি ভঙা খেলিছে এই নাম খেলৰ নামবোৰো ডাইৰেক্ট লিখি দিব পাৰা মানে চিলড্ৰেন আৰ প্লেইং ফুটবল বেডমিণ্টন তেনেকৈ লুডুছ এনেকৈ লিখিব পাৰা ঠিক আছে খালি মই ডাইৰেক্ট দুটা গেমৰ নামকে লিখিলোঁ চিলড্ৰেন আৰ প্লেইং ইনডোৰ এণ্ড আউটডোৰ গেমছ ঠিক আছে উইচ গেম ইন দ্য পিকচাৰ উড ইউ লাভ টু প্লে এই ল'ৰা ছোৱালীবোৰে খেলি আছে হয়নে নহয় এই ল'ৰা ছোৱালীবোৰে খেলি থকাৰ ভিতৰত তোমাৰ কোনটো খেল আটাইতকৈ বেছি ভাল লাগে সুধিছে এতিয়া চোৱা মোক যদি সোধে মইতো এতিয়া এই ফুটবল খেলি ভাল পাওঁ ঠিক আছে মই ফুটবল খেলি ভাল পাওঁ গতিকে মই ক'ম ফুটবল খেলি ভাল পাওঁ গতিকে তোমালোকৰ যদি লুডু খেলি ভাল লাগে ঠিক আছে এই টেকেলি ভঙাটো যদি ভাল লাগে ঠিক আছে নহ'লে এই টায়াৰ দৌৰোৱাটো যদি ভাল লাগে বা এইটো যদি খেল ভাল লাগে ঠিক আছে নহ'লে বা এই বেডমিণ্টন ভাল লাগে যিটো ভাল লাগে সেইটো তুমি লিখি দিবা মোক যিহেতু ফুটবলটো ভাল লাগে মই লিখিম আনচাৰ ইয়াত লিখিছোঁ দেই আই like to play football ঠিক আছে which game in the picture would you like to play next what is your favorite game ঠিক আছে এটা তোমাৰ আকৌ প্ৰিয় খেলটো কি বুজিছে এতিয়া মোৰ এনে প্ৰিয় খেলটো ক্ৰিকেট আছিলে ঠিক আছে মই লিখিম যে মাই আনসাৰ লিখিম মাই ফেভাৰিট গেম ইজ ঠিক আছে ফুটবল লিখিছোঁ মোৰ ভাল প্ৰিয় খেল কি ফুটবল ঠিক আছে গতিকে মই লিখিছোঁ মোৰ প্ৰিয় খেল হৈছে ফুটবল উইথ হুম ডু ইউ লাইক টু প্লে আই লাইক টু প্লে উইথ ইয়াতে আনসাৰ লিখিছে এইবোৰ অকণমান ইয়াতে মিলাই পিনি লিখি দিছোঁ আৰু তোমালোকে এইটো বুজি ল'বা I like to play with my friend ঠিক আছে মই নিজৰ বন্ধুৰ লগত খেলি ভাল পাওঁ এইটো অকণমান এইটো ঠিক কৰি দিওঁ I like to play with my friends ঠিক আছে মই নিজৰ বন্ধুবোৰৰ লগত মানে ফুটবলটো খেলি ভাল পাওঁ সেইটোৱে এইখিনি প্ৰশ্ন হৈছে তোমালোকে এইখিনি নিলিখিলে হ'ব মানে অৰেলি আনসাৰ দিলে হ'ব তোমালোকক যেতিয়া ছাৰে সুধিব তেতিয়া তোমালোকে মুখেৰে যিটো খেলি ভাল পোৱা সেইটো উত্তৰ দিলে হ'ব ঠিক আছে আকৌ সুধিব কাৰ লগত খেলি ভাল পোৱা এইটো যদি তুমি তোমাৰ বন্ধুৰ লগত খেলি ভাল পোৱা বা তোমালোকৰ অইন বেলেগ কাৰোবাৰ লগত যদি মানে গাৰ্জেনৰ লগত খেলি ভাল পোৱা সেইবোৰ ক'লে হ'ল আৰু ঠিক আছে সেইটো আছিলে আমাৰ প্ৰথম পেজটো আহিছোঁ আমাৰ নেক্সট পেজ লৈ ইয়াতে কি কৈছে চাওঁ লেটছ ৰিড দ্য ষ্টৰি ঠিক আছে তলত এটা আমাক সাধু এটা দিছে সাধুটো আমাক পঢ়িবলৈ কৈছে ঠিক আছে তেন্তে মই সাধুটো পঢ়ি পিনি অসমীয়াত ভাঙি যাম তোমালোকে চাই যাবা শুনি যাবা দেই শুনিবা ওৱান্স আপন এ টাইম ইন এ গ্ৰীণ ফৰেষ্ট দেয়াৰ লিভ এ হিয়াৰ হি ৱাজ ফ্ৰেণ্ড টু এ টৰ্টইজ ঠিক আছে ভালকৈ মন কৰিবা ওৱান্স আপন এ টাইম তাৰমানে এক সময়ৰ কথা দেই ওৱান্স আপন এ টাইম মানে হ'ল এক সময়ৰ কথা ইন এ গ্ৰীণ ফৰেষ্ট এখন মানে গ্ৰীণ মানে হৈছে সেউজীয়া একেবাৰে সেউজীয়া হাবি এখনত ফৰেষ্ট মানে হাবি জংগল যাক আমি কওঁ হয়নে নহয় তাতে কি আছিলে এটা কি কৰিছিলে এটা শহাপহু হিয়েৰ এটা কি কৰিছিলে মই কৈছোঁ নে হিয়েৰ মানিছে শহাপহু এইটো দেখিছানে এইটো শহাপহু এটা বাস কৰিছিলে আৰু এই শহাপহুটোৰ লগতে তাৰ এজন বন্ধু আছিলে সেইটো হৈছে আমাৰ কাছ কোন আছিলে শহাপহুৰ বন্ধু আছিলে কাছও এই হাবিতে বাস কৰিছিলে ইয়ালৈকে ঠিকে আছে বুজি পালোঁ এখন হাবিত এসময়ত এখন মানে সেউজীয়া হাবিত এসময়ত কি আছিলে শহা আৰু কাছ আছিলে ঠিক আছে দুয়ো কি আছিলে বন্ধু আছিলে ইয়ালৈকে আমি বুজি পালোঁ নেক্সট আমি কৈছোঁ ওৱান সানি ডে মানে হৈছে এদিনাখন সানি মানে হৈছে ৰ'দ যিদিনাখন ৰ'দ ওলাই এইটোক সানি ডে বুলি কয় দেই যদি বৰষুণ দিয়ে এইটো সানি নহয় ধৰি লওক আজি দিনটোত বৰষুণ দিছে তাক আমি কি কওঁ সানি ডে বুলি নকওঁ কিন্তু আজিৰ দিনত যদি ৰ'দ যদি দিছে তাক আমি কি বুলি কওঁ সানি ডে বুলি কওঁ ঠিক আছে তাৰমানে এদিনাখন ৰ'দ ওলোৱা দিনা মানে দেই য'ত মানে বৰষুণ নাই আৰু দ্য হিয়েৰ চেলেঞ্জ হিজ ফ্ৰেণ্ডছ টৰ্টইজ টু এ ৰেচ তাৰমানে এদিনাখন কি কৈছে এই শহাটোৱে কি কৰিছে কাছক কি কৈছে চেলেঞ্জ দিছে চেলেঞ্জ মানে গম পোৱা নাই অসমীয়াত যদি কওঁ প্ৰত্যাহ্বান হয়নে নহয় মানে প্ৰত্যাহ্বান দিছে যে সিহঁতৰ লগত মানে আহা তুমি মই কি কৰোঁ দৌৰি খেলোঁ মানে দৌৰৰ প্ৰতিযোগিতা এটা কৰোঁ চাওঁ কোনে জিকিব চাওঁচোন বুলি কৈছে দেই তেতিয়া মানে
দ্য হিয়েৰ ৱাজ ছুইফট হি থট হি কেন উইন দ্য ৰেচ ইজিলি দ্য টৰ্টইজ একচেপ্ট দ্য চেলেঞ্জ কৈছে যে দ্য হিয়েৰ ৱাজ ছুইফট ছুইফট মানে জানে নহয় দ্ৰুত হয়নে নহয় তাৰমানে আমি সকলোৱে জানো যে শহাপহুৱে কি কৰিলে বহুত বেগাই পিনি যাব পাৰে বহুত মানে খৰেৰে বা স্পীডত দৌৰিব পাৰে সেইকাৰণে ভাবিছিলে যে শহাপহুৱে ভাবিছে যে সি নিশ্চয় মানে 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 দৌৰ প্ৰতিযোগিতাটোত বন্ধু কাছক সহজতে জিকিব পাৰিম বুলি সহায় ভাবিছে কিন্তু দ্য টৰ্টইজ একচেপ্ট দ্য চেলেঞ্জ কিন্তু এই যদিও কিন্তু আমাৰ কাছজনীয়ে মানে যিটো চেলেঞ্জটো কি কৰিলে একচেপ্ট কৰিলে প্ৰত্যাহ্বানটো মানে গ্ৰহণ কৰিলে মানে ক'লে আৰু যে বন্ধু মই তোমাৰ লগত দৌৰিম বুলি ক'লে মানে দৌৰৰ প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিম বুলি ক'লে কথাটো বুজি পাইছা নাই মই এই ব্ৰেকআপটো আকৌ চমুকৈ কৈ দিছোঁ তাৰমানে কি কৈছে এদিনাখন কি কৰিলে আমাৰ শহাটোৱে কি কৰিলে কাছজনীক কি কৰিলে দৌৰ প্ৰতিযোগিতাৰ কাৰণে কি কৰিলে কম্পিটিশ্যন মানে কি চেলেঞ্জ কৰিলে তাৰপৰা সহায় ভাবিছে যে মই এনেও স্পীড দৌৰিব পাৰোঁহে গতিকে মই এনেও কাছক জিকিব পাৰিম কিন্তু কাছৱে নিজে জানে তাৰ কাছই মানে কাছতকৈ শহাপহুৱে স্পীড দৌৰে হ'লেও কিন্তু কাছৱে মানে বন্ধু শহাপহুৰ কথাটো চেলেঞ্জটো মানে একচেপ্ট কৰিলে ঠিক আছে এই পেৰেগ্ৰাফটোলৈকে হৈ গৈছে নেক্সট পেৰেগ্ৰাফত গৈছোঁ দ্য হিয়েৰ হেড ইনভাইটেড অল দ্য এলিমেণ্টছ টু দ্য ৰেচ তাৰপৰা যেতিয়া এই দৌৰৰ যেতিয়া প্ৰতিযোগিতাটো হ'ল মানে দৌৰৰ যেতিয়া কম্পিটিশ্যনটো হ'ব সেইদিনৰ কাৰণে কি কৰিলে শহাপহুৱে কি কৰিলে এই হাবিত থকা সকলো জীৱ জন্তু কি কৰিলে মাতি ল'লে বুলি কৈছে ঠিক আছে মানে কম্পিটিশ্যনটো চাবৰ কাৰণে মাতিছে আৰু ৱেন দ্য ৰেচ বিগিন যেতিয়া মানে এই দৌৰ আৰম্ভ হৈ গ'ল ঠিক আছে মন কৰিবা দ্য হিয়েৰ ৰান ফাষ্ট এজ হি কুড তাৰমানে যেতিয়া দৌৰ প্ৰতিযোগিতা আৰম্ভ হৈ গ'ল নহয় সহায় একেবাৰে বেগেৰে যাবলৈ আৰম্ভ কৰিলে কাৰণ জানোৱে সহায় বহুত বেগেৰে দৌৰিব পাৰে বহুত খৰকৈ দৌৰিব পাৰে আফটাৰ চাম টাইম হি লুক বেক এণ্ড কুড নট চি দ্য টৰ্টইজ আৰু কিছু দূৰ যোৱাৰ পাছত স্পীড পূৰা মানে খৰে যোৱাৰ পিছত কিছু দূৰ আগবাঢ়ি যোৱাৰ পিছত মানে শহাটোৱে কি কৰিলে পিছফালে ঘূৰি চাওঁতে দেখিছে দেখোন মানে আমাৰ কাছজনী মানে একো খবৰেই নাই বহুত দূৰ আছে মানে দেখিয়ে পোৱাগৈ নাই ঠিক আছে তেনেকৈ মানে চ' হি টুক এ নেপ আণ্ডাৰ এ চেডি ট্ৰী তো সেইকাৰণে কি কৰিলে ভাবিলে আৰু এই কাছজনীটো বহুত পিছফালে আছে মোক এনেও আহি নাপায় গতিকে সি কি কৰিলে মানে শহাটোৱে কি কৰিলে যে নেপ মানে হৈছে মানে এই শোৱা ঠিক আছে মানে যেতিয়া মানে মানুহে অলপ দেৰি কাৰণে শুৱে নহয় তাক কয় পাৱাৰ নেপ ঠিক আছে নেপ বুলি কয় একেবাৰে বহুত দেৰি হোৱাটোক শ্লিপিং বুলি কয় শ্লিপ বুলি কয় যেতিয়া অকণমান দেৰি কাৰণে মানুহে যদি শুৱে তাক কোৱা হ'ল নেপ লোৱা বুলি কয় ঠিক আছে গতিকে কি কৰিলে শহাটোৱে কি কৰিলে অলপমান মানে অলপ দেৰি কাৰণে শুম বুলি ভাবি পিনি যিহেতু কাছটো মোতকৈ বহুত পিছফালে আছে গতিকে মই কাছটো আহি পোৱালৈকে গছৰ তলত অকণমান শুম বুলি মানে কি কৰিলে শুই দিলে ঠিক আছে ৱাইল দেয়াৰ হিয়েৰ ৱাজ শ্লিপিং যেতিয়া মানে শহাটোৱে অকণমান দেৰি শুম বুলিয়ে শুইছিলে কিন্তু শুওঁতে বহুত দেৰি শুয়ে গ'ল ঠিক আছে যেতিয়া শহাটোৱে শুই আছিলে দ্য টৰ্টইজ মুভ ষ্টিডলি আনটিল হি ৰিচ দ্য ফিনিছ লাইন ঠিক আছে যেতিয়া শহাটোৱে শুই আছিলে তেতিয়া কাছটোৱে নিজৰ গতিত গৈ একদম ধুনীয়াকৈ নিজৰ জেগাত মানে য'ত দৌৰি পিনি য'ত মানে লাইনটো বান্ধি দিছিলে যিটো লাইন পাব লাগে সেই লাইনলৈকে একদম নিজৰ স্থিৰ গতিত ঠিক আছে ষ্টিডিলি মানে হৈছে স্থিৰ গতিত ঠিক আছে গৈ পিনি নিজৰ জেগাত গৈ পালেগৈ ঠিক আছে নেক্সট আৰু আছেনে আৱাৰ্ছ লেটাৰ তাৰমানে মানে কিছু ঘণ্টাৰ পিছত ঠিক আছে দ্য হিয়েৰ ৱক আপ এণ্ড ষ্টাৰ্টেড লুকিং ফৰ হিজ ফ্ৰেণ্ড কিছু ঘণ্টাৰ পিছত মানে শহাটোৱে উঠিলে দেখিলে যে কাছটো ক'ত আছেগৈ দেখিছে যে কাছটোক দেখি পোৱা নাই হি ৰাছ টু দ্য ফিনিছ লাইন মানে একেবাৰে কাছই গ'ল পাৰেই হ'লগৈ নেকি ভাবি পিনি একেবাৰে খৰেৰে কি ক'লৈ ধৰিলে ফিনিছ লাইনলৈ দৌৰিবলৈ ষ্টাৰ্ট কৰিলে এণ্ড চ' দ্য টৰ্টইজ ৱেইটিং উইথ এ বিগ স্মাইল গৈ যেতিয়া তাত গৈ দেখিলেগৈ অলৰেডি কাছজনী তাৰ বন্ধু কাছ গৈ পিনি গৈ পায়ে আছেগৈ তাৰ মানে সেই প্ৰতিযোগিতাটোত দৌৰ প্ৰতিযোগিতাটোত কোনে জিকিলে কাছই জিকিলে তাৰমানে চোৱা মানে শহাপহুৱে জিকিম বুলি ভাবি পিনি একদম মানে নিজৰ ওপৰত বেছি কনফিডেঞ্চ হৈ গ'ল হয়নে নহয় বেছি মানে পাৰিমেই বুলি যেতিয়া মানে অহংকাৰ ভাৱ এটা আহি গ'ল জিকিমেই বুলি ভাবি পিনি কি কৰিলে অলপ দেৰি দৌৰি পিনি আগুৱাই আহি পিনি শুই দিলে কিন্তু কাছই কিন্তু নিজৰ কাম নিজে মানে যেনেকৈ দৌৰিব পাৰে তেনেকৈ গৈ মানে শহাপহু শুই থাকোঁতে গৈ পিনি ফিনিছ লাইনটো কাছই গৈ পালেগৈ হয়নে গতিকে এই দৌৰ প্ৰতিযোগিতাটোত কাছ জিকিলে আৰু আমাৰ শহাপহু হাৰিলে হৈ গ'ল সেইটোৱে আছিলে আমাৰ সাধু এই সাধুটো তোমালোকে নিশ্চয় আগতেও পাইছা চাগে ঠিক আছে যদি নাই পোৱা তেন্তে এই সাধুটো এটা বৰ গুৰুত্বপূৰ্ণ সাধু হয় এই সাধুটোৰ পৰা আমি বহুতখিনি কথা আমি শিকিব পাৰোঁ এটাতো মই কৈছোঁৱে যে বেছি অহংকাৰী হ'ব নালাগে হয়নে নহয় আৰু
নিজৰ কামটো মাজতে কেতিয়া এৰি দিব নালাগে কাম কৰিলে একদম পুৰা মানে কামটো ক্ৰমান্বয়ে কৰি থাকিব লাগে হয়নে নহয় এনেকুৱা ধৰণৰ আমি বহুত ইয়াতে আমি মৰেল আমি শিকিব পাৰোঁ শিক্ষা আমি গ্ৰহণ ল'ব পাৰোঁ এতিয়া আমি এক্টিভিটিজ আৰম্ভ কৰিম তোমালোকে চাই যাব ঠিক আছে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড চাওঁ যে আমি এই সাধুটো পঢ়ি কিমান আমি বুজি পালোঁ 1 নম্বৰ এক্টিভিটিজ আনচাৰ দ্য ফলোইং কুৱেশ্যন তলৰ প্ৰশ্ন উত্তৰখিনি আমাক দিবলৈ কৈছে হু চেলেঞ্জ হুম ফৰ এ ৰেচ কোনে কাক দৌৰ প্ৰতিযোগিতাৰ কাৰণে আমন্ত্ৰণ কৰিছিলে বা প্ৰত্যাহ্বান দিছিলে চেলেঞ্জ কৰিছিলে তো উত্তৰটো কি হ'ব হিয়েৰে শহাপহুৱে কাছক কি কৰিছিলে দৌৰ প্ৰতিযোগিতাৰ বাবে কি কৰিছিলে চেলেঞ্জ দিছিলে গতিকে উত্তৰটো মই ইয়াতে লিখি দিছোঁ তোমালোকে চাবা দ্য ঠিক আছে দ্য হিয়েৰ challenge the here challenge tortoise for a race ঠিক আছে তাৰমানে কি কৈছে শহাপহুৱে কাছক দৌৰৰ প্ৰতিযোগিতাৰ বাবে চ্যালেঞ্জ দিছিলে নেক্সট what did here do during the race মানে যেতিয়া দৌৰি আছিলে দৌৰি থকা সময়ত হিয়েৰ শহাপহুজনী কি কৰিলে শহাপহুজনী শুই দিলে হয়নে নহয় আনচাৰটো হ'ব দ্য হিয়েৰ ৰ'বা টেক নহ'ব টুক হ'ব হয়নে নহয় টুকে নেপ মানে হোৱা দেই নেপ ডিউৰিং দ্য টুক এ নেপ হ'ব ন took an 8 nalage took nap during the rest ঠিক আছে মানে হিয়াৰ শহাপহুৱে কি কৰিলে দৌৰি থাকোঁতে কি কৰিলে মানে কাছতকৈ বহুত আগুৱা আহিলোঁ বুলি ভাবি পিনি শুই দিলে ঠিক আছে why did the here think that he could win the race মানে সহায় কিয় ভাবিছিলে যে মই মানে দৌৰ প্ৰতিযোগিতাটো জিকিম বুলি কাৰণ সহায় কি আছিলে বহুত দ্ৰুত আছিলে সুইফট আছিলে হয়নে নহয় এইটো কাৰণে ভাবিছিলে গতিকে মই এনেকৈ লিখিব লাগিব এইটো আনচাৰটো দ্য হিয়েৰ ৱাজ সুইফট ইয়াত লিখিছোঁ দেই তোমালোকে অলপ এইটো মিলাই ল'বা চ' 1 মিনিট ভালকৈ লিখিব লাগিব এইটো ইয়াত মুচিছোঁ মই এটা কাম কৰিছোঁ ইয়াত লিখিছোঁ দেই অকণমান মিলাই লিখিবলগীয়া আছে এইটো ইয়াত লিখিছোঁ আনচাৰটো মই The hair was swift মানে একদম দ্ৰুত দেই swift স্পীড মানে ঠিক আছে যোনে স্পীড দৌৰিব পাৰে এইটো swift বুলি কয় so he thought that he can win the race easily ঠিক আছে কিতাপত আছে এইটো তোমালোকে তাৰ পৰা চাই লিখিব পাৰিবা 1 মিনিট race easily ঠিক আছে অকমান ডাঙৰ কৰি দিছো ভালকৈ মন কৰি পঢ়িছোৱা the hare was swift so he thought that he can win the race easily ঠিক আছে who won the race লাষ্টত মানে এই ৰেচ দৌৰৰ প্ৰতিযোগিতাত কোনে জিকিলে তো টৰ্টইছে জিকিলে হয়নে নহয় গতিকে ইয়াতে লিখিছো the tortoise won the race হৈ গল why did the hare challenge to the tortoise ঠিক আছে why did the মানে শহাপহুৱে কিয় tortoiseক চ্যালেঞ্জ কৰিছিলে কাৰণ ভাবিছিলে যে জিকিব পাৰিম বুলি গতিকে answer the hare
challenge the tortoise because he thought that he can win the race easily মানে সহজতে জিকিব পাৰিম বুলি ভাবিছিলে দেই মানে প্ৰশ্নটো সুধিছে কি যে মানে হহাপহুৱে মানে কাছটো কিয় মানে চ্যালেঞ্জ দিছিলে ঠিক আছে কিয় প্ৰত্যাহ্বান দিছিলে মানে দৌৰৰ কাৰণে ঠিক আছে তেতিয়া মানে উত্তৰটো হ'ব যে কাৰণ ভাবিছিলে যে কাছজনীক সহজতে দৌৰাই মানে দৌৰত জিকিব পাৰিম বুলি ভাবিছিলে সো দা হিয়াৰ চ্যালেঞ্জ দা tortoise because he thought that he can win the race easily ঠিক আছে হৈ গ'ল এইখিনি আছিল ইয়াৰ আনসাৰ হৈ গ'ল নেক্সট আমি এক্টিভিটি 2 লাইছো 2a how many characters are there in the story who are they ইয়াতে কেটা মানে ক্যাৰেক্টাৰ মানে কি আছে এই সাধুটোত চৰিত্ৰ কেটা বুলি দিছে ঠিক আছে মানে কোন আছিল তো হাদুটোত কোন আছিল হাদুটোত দুটা ক্যাৰেক্টাৰ আছিল এটা আছিল আমাৰ কাছটো আৰু এটা আছিল আমাৰ সহাপটো তো ইয়াৰ আনসাৰটো কি হ'ব দেখিছা না ইয়াৰ আনসাৰটো হ'ব there are ক্যাৰেক্টাৰ মানে চৰিত্ৰ দেই মানে হাদুটোত মানে কাৰ কথা আছে হেতু দিছে মানে চৰিত্ৰটো কথা কৈছে there are two characters are there in the story who are they আৰু হেতে কোন they are হেতে কোন আছে they are here and tortoise হহাপহু আৰু কাছ আছিলে ঠিক আছে এবাৰ ডাঙৰকৈ পঢ়ি দিছো মানে there are two characters are there in the history ঠিক আছে story মানে সাধু there are হিহঁত হল here and tortoise হৈ গল next draw a color your favorite character from the story এটা আমি সাধুটোত পিছত আমি কাক ভাল পালো তাৰ আমি কি কৈছে আঁকিবলৈ কৈছে ধৰি লওক বোলে মু বোলে হহাপহুজনী ভাল লাগিলে ঠিক আছে তো হহাপহু ছবিটো আঁকিব কৈছে ধৰি লওক মু বোলে কাছটো ভাল লাগিলে তো মোৰ কাছটো ছবি ইয়াতে আঁকিব কৈছে ধৰি লওক এটা মই কাছটো ভাল পালো গতিকে কাছটো ছবি আঁকিব চেষ্টা কৰিছো হয়তো ছবি অকাত মই বেছি ভাল নহয় বাৰু চেষ্টা এটা কৰিছো দেই কাছটো আঁকিব কাৰণে কেনেকৈ আঁকিও কাছ নাজানো দেই হৈছে নাই তোমালোকে আঁকিব চেষ্টা কৰিবা দেই মই এইটো জাষ্ট এনে থুলমুলকৈ আঁকিছোঁ কাছ নহ'লে হহাপহু কিবা এটা যিটো পাৰা তোমালোকে আঁকিবা আৰু মইতো এইটো হৈছে নে নাজানো দেই চেষ্টা এটা কৰিলোঁ আৰু এইফালে চকু ঠিক আছে ঐ ৰ'বা এইটো আমাৰ কাছ এইটো এনেকৈ আঁকিছোঁ দেই ঠিক আছে এইটো আমাৰ কাছ তোমালোকে এনেকৈ কিবা এটা আঁকি কাছটো নহ'লে হহাটো আঁকিবলৈ ভালকৈ যত্ন কৰিবা তাৰমানে প্ৰশ্নটো বুজি লোৱা যে ইয়াতে আমাক আমি যে সাধু যে পঢ়িলোঁ তাত দুটা কেৰেক্টাৰ পালোঁ এটা হৈছিলে আমাৰ হহাপহু আনটো হৈছে কাছ এই দুটাৰ ভিতৰত তোমাৰ কোনটো ভাল লাগিলে যাক ভাল লাগিছে তাৰ চিত্ৰত আমাক কালাৰ পেঞ্চিলৰ সহায়ত বা ৰঙৰ সহায়ত আঁকিবলৈ কৈছে ইয়াত ৰং চং দিব কৈছে আৰু ইয়াত ৰং চং দি দিবা তোমালোকে এনেকৈ মই ইয়াত যিটো ৰং দিব যাওঁ এইটো কি ৰং দিব লাগিব ইয়াত এনেকৈ কিবা মটীয়া কালাৰ দিব লাগিব চাগে হয়নে নহয় এনেকৈ ৰংটো তোমালোকে দি ল'বা ঠিক আছে মই এইখিনি ভালকৈ বেছি আঁকি নাথাকোঁ সময়টো বহুত গুচি যাব তোমালোকে খালি আঁকি দিবা তো মোৰ মতে মোক কাছজনীক ভাল লাগিলে গতিকে মই কাছৰ চিত্ৰ তেনেকৈ আঁকিলোঁ তোমাৰ যদি হহাপহুটো ভাল লাগে হহাপহুটো আঁকি দিবা তাৰপৰা ৰংটো কৈ দিবা সেইটো আছিলে আমাৰ এক্টিভিটি 2b এতিয়া আহিছোঁ এক্টিভিটি 3 এক্টিভিটি 3টো কি কৈছে চাবা দেই মেটচ দ্য চেণ্টেন্স উইথ দ্য পিকচাৰ এতিয়া চোৱা অকণমান এইটো সৰু হ'ব বাৰু দেখিবলৈ এই চিত্ৰকেইটা ভালকৈ চোৱা এই চিত্ৰকেইটা এই চাইডৰ সিটো চাইডৰ মানে লেফ্ট চাইডৰ কোনকেইটা বাইকৰ লগত মিলিছে আমাক মানে আঁচু টানি মিলাব কৈছে প্ৰথম বাইকত আমাক কি কৈছে দ্য ৰেচ ষ্টাৰ্টেড তাৰমানে দৌৰ আৰম্ভ
হ'ল এটা এই চিত্ৰটো কোনটো হ'ব য'ত দৌৰ আৰম্ভ হৈছে এই চিত্ৰটো হ'ব এই লাষ্টৰ চিত্ৰটো চোৱা ইয়াত চোৱা ষ্টাৰ্ট লিখা আছে তাৰমানে ইয়াৰ পৰা দৌৰটো আৰম্ভ হয় হয় নহয় গতিকে ইয়াৰ পৰা দৌৰটো আৰম্ভ হৈছে গতিকে এই সেন্টেন্সটো কাৰ লগত মিলিব কি এক নম্বৰ সেন্টেন্সটো মিলিব কি একেবাৰে আমাৰ লাষ্টৰ চিত্ৰটোৰ লগত আমি এনেদৰে আমি চিত্ৰটো আজডাল মিলাব লাগিব হয়নে একেদৰে দা হিয়াৰ ৰান ভেৰি ফাষ্ট এণ্ড টুকে নেপ কৈছে যে শহাপহুটোৱে বহুত বেগাই দৌৰিলে তাৰপৰা কি কৰিলে ৰাস্তাতে শুই দিলে বা গছৰ তলত শুই দিলে এইটো এই চিত্ৰটো কোনটো হ'ব চিত্ৰটো এইটো হ'ব দেখিছেনে এইটো য'ত মই ৰাইট চিন দি আছোঁ গতিকে ই হ'ব কাৰণ ইয়াতে কি হৈছে শহাটোৱে আহি পিনি কি কৈছে শুই আছে দেখিছে নাই হৈ গ'ল নেক্সট 3 নম্বৰ টৰ্টৰিছ মুভ ভেৰি শ্ল'লি হহা নহয় দেই টৰ্টৰিছ মানে হৈছে কাছটো কি কৰিছে লাহে লাহে গৈ আছে এই চিত্ৰটো কাৰ লগত মিলিব মানে এই বাক্যটো কোনটো চিত্ৰৰ লগত মিলিব ক'লে হ'ব এই 2 নম্বৰ চিত্ৰটোৰ লগত কাৰণ ইয়াত চোৱাচোন হহাটো হৈ আছে কাছজনী লাহে লাহে পাৰ হৈ গৈ আছে লাষ্টত কি আছে দ্য টৰ্টৰিছ অন দ্য ৰেচ শেষত চোৱা চবতকৈ লাষ্ট ফিনিচিং লাইন আগত কোনে পালে সহায় পালে গতিকে সহাটোৱে পালে কাছই পালেগৈ হয়নে নহয় গতিকে সেইটোৱে কৈছে যে কাছই এই দৌৰ প্ৰতিযোগিতাটো জিকিলে গতিকে সেইটো হ'বগৈ ইয়াৰটো হ'বগৈ এই এটা মিলাব লাগিব এইটো লগত ঠিক আছে এনেদৰে আমি মিলাব লাগিব ঠিক আছে তোমালোকে কিতাপত ভালকৈ চাই ল'বা তেতিয়া ধৰিব পাৰিবা মই ইয়াত অকণমান সৰু হৈছে বাৰু নেক্সট আমি গৈছোঁ এক্টিভিটি 4A ৰিড দ্য পেয়াৰ্ছ অফ অপজিট ৱৰ্ড এলাউড ঠিক আছে আমাক কি কৈছে ইয়াতে কিছুমান শব্দৰ অপজিট মানে বিপৰীত অৰ্থ দিয়া আছে যেনেকৈ এটা চোৱা আমি কিছুমান বিপৰীত শব্দ আমি জানো যেনেকৈ তল হ'লে ওপৰ হয়নে নহয় ওখ হ'লে চাপৰ শকত হ'লে ক্ষীণ হয়নে নহয় বগা হ'লে ক'লা দিন হ'লে ৰাতি হয়নে ঠিক তেনেকৈ আমাক ইয়াতে ইংৰাজীত কিছুমান ৱৰ্ডৰ কিছুমান শব্দৰ বিপৰীত শব্দ দিয়া আছে প্ৰথম হৈছে ষ্টাৰ্ট মানে আৰম্ভণি গতিকে আৰম্ভণিৰ বিপৰীত শব্দ কি হ'ব শেষ হ'ব গতিকে সেইটোক কৈ ইংৰাজীত কৈ ফিনিছ ঠিক আছে ষ্টাৰ্ট মানে আৰম্ভণি ফিনিছ মানে শেষ ঠিক মানে হৈছে শকত ঠিক মানে হৈছে শকত মই কৈছিলোঁ শকতৰ বিপৰীত কি ক্ষীণ গতিকে এইটো কৈ থিন কি বুলি কয় থিন কেটছ মানে হৈছে ধৰা যিকোনো বস্তু যেতিয়া আমি ধৰোঁ তাক কেটছ কৰা বুলি কয় আৰু যেতিয়া আমি দলিয়াই দিওঁ তাক কয় থ্ৰ' ঠিক আছে গতিকে কেটছৰ বিপৰীত কি দলিয়াই দিয়া গতিকে এইটো ইংৰাজীত ক'ম থ্ৰ' য়ং মানে হৈছে ডেকাৰ বিপৰীত কি আমি পাইছিলোঁ ন আগতে ডেকাৰ বিপৰীতটো হৈছে বুঢ়া আমি আগতে ইয়াত পয়েম অফ অপজিট বুলি লেচনতে পাইছোঁ ন মানে কবিতা এটা পাইছোঁ পয়েম অফ অপজিট য'ত আমি সেইবোৰ পাইছিলোঁৱেই গতিকে য়ং মানে হৈছে ডেকা অ'ল্ড মানে হৈছে বুঢ়া ঠিক আছে হোৱাইট মানে হৈছে বহল নেৰ' মানে হৈছে ঠেক ঠিক আছে হোৱাইট মানে হৈছে বহল নেৰ' মানে হৈছে ঠেক ৱন মানে হৈছে কি জিকাৰ বিপৰীত কি হাৰা এইটো কৈ ইংৰাজীত লষ্ট ফাষ্ট মানে দ্ৰুত বেগেৰে যোৱা ঠিক আছে স্পীড যোৱা শ্ল' মানে হৈছে লাহে লাহে যোৱা ফাষ্ট মানে হৈছে বেগত যোৱা শ্ল' মানে হৈছে লাহে লাহে ধীৰে ধীৰে ঠিক আছে তো আমি সেইখিনি আমি বিপৰীত কিছুমান ৱৰ্ডৰ আমি বিপৰীত ৱৰ্ড আমি শিকিলোঁ নেক্সট নাও ৰাইট ডাউন দ্য অপজিট ৱৰ্ড ইচ অফ দ্য আণ্ডাৰলাইন ৱৰ্ড উইথ দ্য চেণ্টেন্স গিভেন বিল' এতিয়া এইবোৰ যে এইবোৰ আণ্ডাৰলাইন দিছে দেখিছে নহয় সিহঁতৰ কি লিখিব লাগে আমাক বিপৰীত শব্দটো এই খালী ঠাইত লিখিব লাগে সেইটো কিন্তু বাইকত বনাই দিয়া আছে বাইকটো আমি পঢ়ি লওঁ দ্য হিয়াৰ ইজ ফাষ্ট তাৰমানে শহাপহু বৰ স্পীডত যাব পাৰে বাট দ্য টৰ্টৰিছ কিন্তু আমাৰ কাছ কি হয় লাহে লাহে যায় গতিকে ফাষ্টৰ বিপৰীত কি আছিলে শ্ল' আছিলে হয় নহয় এই লাষ্টত আছে দেখিছেনে এইটো দেখিছেনে এইটো হয় নাই গতিকে ফাষ্টৰ বিপৰীত হ'ব শ্ল' তাৰমানে সহায় বহুত ফাষ্ট যায় কাছই লাহে লাহে যায় দ্য টৰ্টৰিছ অন মানে কাছ জিকিলে কাছই ৰেচটোত জিকিলে দৌৰ প্ৰতিযোগিতাটোত কাছই জিকিলে আৰু সহায় কি কৰিলে হাৰিলে যাক আমি ক'ব লাগিব লষ্ট এইটো চোৱা এইটো ওৱানৰ বিপৰীত লছ গতিকে এইটো হ'ব আমাৰ লছ নেক্সট দ্য হিয়াৰ এণ্ড দ্য টৰ্টৰিছ ষ্টাৰ্টেড এট দ্য ৰেচ টুগেডাৰ ঠিক আছে মানে সহা আৰু কাছই একেলগে কি কৰিলে দৌৰ আৰম্ভ কৰিলে আৰু কিন্তু টৰ্টৰিছ কোনে আগত পালে কোনে আগত ফিনিছ কৰিলে কাছই গতিকে এইটো কিবা কাছই আগতে কি কৰিলে ফিনিছ কৰিলে গতিকে এইটো ষ্টাৰ্টৰ এইটো হৈছে ফিনিছ য'ত আমি পাইছিলোঁ চোৱাচোন এইটো ষ্টাৰ্ট ফিনিছ এইটো প্ৰথমটো চোৱা এইটো দেখিছে নহয় ঠিক আছে গতিকে এইটো হ'ব আমাৰ ইয়াৰ আনচাৰটো হ'ব ফিনিছ তো এইটো আছিলে আমাৰ এক্টিভিটি নাম্বাৰ 4 এতিয়া আহিছোঁ আমি এক্টিভিটি নাম্বাৰ 5 লেটছ ৰাইট 5 সেন্টেন্স এবাউট দ্য হিয়াৰ action during the race one is done for you the here challenge the tortoise to a race ঠিক আছে মানে বুজি লোৱা here
শহাপহুৱে কৰা এই সাধুটোত শহাপহুৱে কৰা 5টা একশ্যন মানে কৰা 5টা কাম তাক আমি কি কৈছে 5টা কাম আমি 5টা বাক্য আমি সেই কাম 5টা কৰা কামক আমি বাক্য লিখিব কৈছে 5টা বাক্য ঠিক আছে গতিকে প্ৰথম এটা দিছে দ্য হিয়াৰ চ্যালেঞ্জ দ্য টৰ্টৰিছ টু এ ৰেচ ঠিক আছে প্ৰথমটো বাক্যটো আমাক কি দিছে যে হিয়াৰ মানে শহাপহুৱে কাছটোক কি কৈছিলে মানে দৌৰৰ বাবে প্ৰত্যাহ্বান জনাইছিলে চ্যালেঞ্জ কৰিছিলে নেক্সট আমি কি কি পঢ়াম দ্য হিয়াৰ in the tortoise ঠিক আছে tortoise began এনেকে লিখুন start the race together ঠিক আছে তাৰ মানে হহা আৰু কাছই একেলগে মানে দৌৰটো আৰম্ভ কৰিলে ঠিক আছে এটো এটা হহাই এটো হয় কিবা কৰিছে হহাৰ একচন আছে হহাপৰ একচন আছে হনে নহয় দা হিয়াৰ নেক্সট আকৌ এটো কৈ দিছো দা হিয়াৰ এন দা টৰ্টৰিছ হহা আৰু কাছই দৌৰটো একেলগে আৰম্ভ কৰিলে বুলি কৈছে নেক্সট এটা আমি লিখিব পাৰোঁ দা হিয়াৰ টু এ নেপ under the tree ঠিক আছে তাৰ মানে কি কৈছে হহাই কি কৰিলে গছৰ তলত কি কৰিলে খুলে হয় না নহয় নেক্সট the hare rushed to the finishing line ঠিক আছে হহাই কি কৰিলে শুই উঠাৰ পিছত ৰাছ মানে হৈছে একদম পুৰা চেকুৰি যোৱা দেই একেবাৰে দৌৰি যোৱা rushed এটো rushed es বহিব সবাৰে rush to the finishing line তাৰ মানে হহাই যেতিয়া শুই উঠিলে একদম ফিনিশিং লাইনলৈ একদম চেকুৰি গল বুলি কৈছে প্লাস আৰু এটা বাক্য লিখিব পাৰোঁ হিয়াৰ লজ the race হিয়াৰ মানে হহাপহুৱে দৌৰ প্ৰতিযোগিতাটো হাৰিলে হেইটো আমি লিখিব পাৰোঁ এনেদৰে 5টা লাইন আমি মানে হিয়াৰৰ কৰা একচন ঠিক আছে মানে হহাপহুৱে কৰা একচনৰ আমি 5টা লাইন এদৰে আমি লিখি দিলু প্ৰথমৰ পঢ়ি দিছো প্ৰথমটো ইয়াত কিতাপতে দিয়া আছে দা হিয়াৰ চ্যালেঞ্জ দা টৰ্টৰিছ টু এ ৰেচ হহাই কাছটোক দৌৰৰ কাৰণে চ্যালেঞ্জ লগাইছিলে 2 নম্বৰ লিখিলো হহা আৰু কাছই একেলগে দৌৰটো আৰম্ভ কৰিলে তাক আমি লিখিছো যে দা হিয়াৰ এণ্ড দা টৰ্টৰিছ ষ্টাৰ্ট দা ৰেচ টুগেদাৰ নেক্সট লিখিছো দা হিয়াৰ টু কেন নেপ আন্ডাৰ দা ট্ৰী এটো কি কৈছে যে হিয়াৰে মানে হহাই কি কৰিলে গছৰ তলত খুলে এটো সেডি 3 লিখিব পাৰা মানে ডাঙৰ জুপোৱা ত্ৰিয়া দেই কিতাপত সেডি আছে না সেডি 3 নেক্সট দা হিয়াৰ ৰাছ টু দা ফিনিশিং লাইন মানে হহাই কি কৰিলে একদম ফিনিশিং লাইন পাব কাৰণে শুই উঠাৰ পিছত দৌৰি গল নেক্সট দা হিয়াৰ লজ দা ৰেচ হেখত কিন্তু হহাই দৌৰটোত হাৰিলে এই আছিল আমাৰ এক্টিভিটি নম্বৰ 5 চাই লব পাৰা তোমালোকে এটো নেক্সট আমি গৈছো এক্টিভিটি নম্বৰ 6 reads the sentence to know what the tortoise and the hare are doing এই বাক্যখিনি পঢ়ি মিলি আমাক কি হৈছে হহা আৰু কাছই কি কৰিছে আমাক জানিবলৈ কৈছে ঠিক আছে the tortoise and the hare are running a race হহা আৰু এটা সাবাৰে মন দিবা হহা আৰু কাছই কি কৰিছে রানিং মানে দৌৰি আছে তাৰ মানে কি আছে দৌৰি আছে বুলি কৈছে রানিং the race ঠিক আছে দৌৰ মানে দৌৰ প্ৰতিযোগিতাৰ কাৰণে দৌৰি আছে দৌৰ প্ৰতিযোগিতা দৌৰি আছে the hare is sleeping ইয়াতে হহাটোৱে কি কৈছে শুই আছে স্লিপিং এর আইএনজি লাগিছে না তাৰ মানে কৰি থকা কামটো যেতিয়া আমি যিকোনো এটা কাম এটা কৰি থাকো যেনে আমি খেলি আছো গতিকে আমি কম প্লেইং ঠিক আছে আমি যদি ভাত খাই আছো আমি ইটিং তাতে আইএনজি লগাও সেইটো কৈছে গতিকে হহাটো ইয়াতে কি কৰি আছে শুই আছে দা টৰ্টৰিছ মুভিং কিন্তু স্লোলি হহাটোৱে লাহে লাহে মুভিং মানে হৈছে লাহে লাহে গৈ থকা দে মুভ কৰি থকা স্লোলি লাহে লাহে গৈ আছে ঠিক আছে দা টৰ্টৰিছ এণ্ড দা হিয়াৰ আৰ টকিং ইয়াতে হহা আৰু কাছই কি কৰিছে কথা পাতি আছে বুলি কৈছে যেটো টকিং আইন দিছে না গতি কথা পাতিছে না কথা পাতি আছে হৈ গল এখিনি আমাৰ পঢ়িব দিছে ইয়াৰ পৰা আমাক নিশ্চয় কিবা এক্টিভিটি যাইব সাগে ঠিক আছে লুক এট দা পিকচাৰ হোৱাট আৰ দা হিয়াৰ এণ্ড দা টৰ্টৰিছ ডুইং তলৰ চিত্ৰখিনি আমাক চাই পিনি আমাক লিখিব কৈছে কি কৈছে মানে হহা আৰু কাছই কি কৰিছে তাৰ পৰা লিখিব কৈছে ৰাইট এ সেন্টেন্স ফৰ ইচ অফ দা পিকচাৰ ইউজ দা word within the bracket in write the sentence এটা সোয়া
এই যে আছে ইয়াত যে চোৱা ইয়াত স্লিপ আছে ইট আছে স্লিপ মানে খোৱা দেই ইট মানে খোৱা প্লে মানে খেলা ৱাক মানে খোজ কৰা হয়নে নহয় এইখিনি আমি ব্যৱহাৰ কৰি পিনি আমাক বাক্য বনাব কৈছে এতিয়া চোৱা ইয়াতে সহাটো কি কৈছে শুই আছে গতিকে আমি লিখিম যে দ্য হিয়েৰ ইজ আমি কি লিখিব লাগিব স্লিপিং লিখিব লাগিব যিহেতু শুই আছে কামটো কৰি আছে নহয় গতিকে হ'ব এইটো আমাৰ স্লিপিং যেতিয়া যিকোনো এটা কাম এটা কৰি থকাটো বুজাবৰ কাৰণে আমি ইংৰাজীত লিখোঁ ঠিক আছে সেইটো আমি মানে ক্ৰিয়াটোৰ লগত আমি কি মানে ভাৰ্বটোৰ লগত আমি কি লগাওঁ ING লগাওঁ স্লিপ মানে হৈছে স্লিপটো এটা ভাৰ্ব হয় ঠিক আছে ভাৰ্ব তোমালোকে ডাঙৰ সেইবোৰ পাবা ভাৰ্ব মানে অসমীয়াত কৈ ক্ৰিয়া যিকোনো কাম যেনে আমি ভাত খাই আছোঁ এইটো এটা কাম হয়নে নহয় বা আমি খেলি আছোঁ এইটো এটা কাম বা কাম কৰি আছোঁ এইটো এটা আমাৰ কাম হয়নে নহয় গতিকে এই কামটোৰ লগত কামটো যেতিয়া আমি কৰি থকাটো বুজাওঁ তাতে আমি এই কামৰ যিটো ৱৰ্ডটোৰ লগত কি কৰোঁ আমি ING লগাওঁ স্লিপটো মানে শুৱা এইটো এটা কাম এটা কৰি আছে যিটো শুই আছে গতিকে আমি তাৰ স্লিপৰ লগত আমি কি লগাই দিম স্লিপিং লগাই দিম গতিকে দ্য হিয়েৰ ইজ আখৰে বেয়া হৈছে ন দ্য হিয়েৰ ইজ স্লিপিং একেদৰে ইয়াতে হোৱাটো কি হৈছে খাই আছে গতিকে আমি লিখিম দ্য হিয়েৰ ইজ খাই আছে খাই থকাটো খোৱাটো কৈ ইট যিটো খাই আছে গতিকে আমি লিখিম যে ইটৰ লগত আমি কি লগাম ইটিং সেইটোৱে কথা দেই এই বস্তুটো তোমালোকে গম পালে হ'ল একেলগে ইয়াতে চোৱা এই সহা আৰু কাছই কি কৰিছে খেলি আছে হয়নে নহয় দ্য লিখিব লাগিব দ্য হিয়েৰ এণ্ড দ্য tortoise are playing হয়নে সহা আৰু কাছই কি কৰিছে খেলি আছে একেদৰে আমি লিখিব পাৰোঁ এইটো আমি এইটো কপিয়ে কৰি দিওঁ নেকি সেমে হ'ব এটা আমি লিখিম দ্য হিয়েৰ এণ্ড দ্য টৰ্টইজ ইয়াত কি কৈছে এতে খোজকাঢ়ি আছে ৱাক বুলি কৈছে হয়নে নহয় এইটো আমি চেঞ্জ কৰি এইটো মুচি দিলে হৈ গ'ল মন কৰিবা এই সহা আৰু কাছই ইয়াতে ৱাক মানে খোজকঢ়া কৈছে গতিকে খোজকাঢ়ি আছে গতিকে দ্য হিয়েৰ এণ্ড দ্য টৰ্টইজ আৰ ৱাকিং আমি লিখিব লাগিব ৱাকিং এইদৰে আমি লিখিলেই আমাৰ আনচাৰটো এইখিনি হৈ যাব এক্টিভিটি নাম্বাৰ 6 টো হৈ যাব দেই এবাৰ প্ৰথমত চাই ল'ব পাৰা প্ৰথম দুটা এপিসোড দুটা এতিয়া আহিছো এক্টিভিটি নাম্বাৰ 8 কি কৈছে যে কমপ্লিট দ্য সেন্টেন্স ইউজিং এন বাট অৰ বিকাশ তলৰ এই বাক্যবোৰক আমাৰ খালি ঠাইবোৰত এন বাট বিকজ এই মানে শব্দ তিনটা ব্যৱহাৰ কৰি তাৰ তিনটা ভিতৰত যিকোনো এটা ব্যৱহাৰ কৰি পিনি আমাক এই খালি ঠাইবোৰ আমাক পূৰ কৰিবলৈ কৈছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানা চাগে এন মানে হৈছে আৰু ঠিক আছে এন মানে হৈছে আৰু ঠিক আছে বাট মানে হ'ল অসমীয়া যদি কওঁ এইটো হ'ব আমাৰ কিন্তু আৰু বিকজ মানে হৈছে কাৰণ ঠিক আছে গতিকে এইখিনি ভিতৰত মই বাক্যখিনি পঢ়ি যাম কল লাগ তোমালোকে কি লাগিব তোমালোকে ভালকৈ চিন্তা কৰিলে গমে পাবা ইয়াত কি কৈছে প্ৰথমটো পঢ়ি দিছো মই দ্য হিয়েৰ ডেজ দ্য টৰ্টইজ ৱেৰ ফ্ৰেণ্ড অসমীয়া যদি ইয়াক ক'ব যাওঁ সহা ডেজ কাছ বন্ধু আছিলে তেতিয়া কি হ'ব সহা আৰু কাছ বন্ধু আছিলে আৰু মই কৈছোঁ আৰু মানে কি লিখোঁ আমি এন লিখোঁ গতিকে এতিয়াতে হ'ব এন বুজি পালা নহয় কেনেকৈ আমাক ভৰাব কৈছে নেক্সট দ্য টৰ্টইজ ৰিচ দ্য ফিনিছ লাইন আৰ্লি কাছই চবতকৈ আগত গৈ পিনি ফিনিছ লাইনটো পালেগৈ ডেজ হি ৱাক ষ্টিডিলি তাৰমানে কাছই স্মুথকৈ মানে একদম পূৰা এটা সমান গতিত খোজকাঢ়ি গৈছিলে তাৰমানে কি হ'ব খালী বাট কি হ'ব কাৰণ হ'ব কাৰণ কাছই এটা সমান গতিত খোজকাঢ়ি গৈছিলে মাজতে ক'তো ৰৈ পিনি শোৱা মেলা কৰা নাই গতিকে এইটো হ'ব কাৰণটো আমি ইংৰাজীত কি বুলি কওঁ মই কৈছোঁ এইটো হ'ব বিকজ নেক্সট দ্য টৰ্টইজ ৰিচ দ্য ফিনিছ লাইন ডেজ ৱেটেড উইথ এ বিগ স্মাইল ঠিক আছে কাছই প্ৰথমতে ফিনিছ লাইনটোত গৈ পালেগৈ ডেজ আৰু কিবালৈ হাঁহি মেলি বাট চাই আছিলে শহাপহুলৈ গতিকে কি হ'ব আৰু হ'ব হয়নে নহয় মানে কাছই আগতে গৈ পালেগৈ আৰু কিবালৈ বাট চাই হাঁহি আছিলে
গতিকে এইটো হ'ব এন, এইটো হ'ব এন হ'ব। মন কৰিবা দেই। দ্য হিয়াৰ থট হি উড উইন ডেছ হি লছ দ্য ৰেছ। সহায় ভাবিছিলে সি মানে দৌৰটো জিকিব, ডেছ হাৰিলে, তাৰমানে কি কিন্তু হাৰিলে। এইটো বোলে কিন্তু, কিন্তু মানে কি কৈছিলোঁ, কিন্তু মানে হৈছে বাট, ইংৰাজী হয় বাট, বি ইউ টি, বাট হি লছ দ্য ৰেছ। এনেদৰে আমি বহাব লাগিব। এতিয়া এইখিনি মই মুচি দিছোঁ, এনেদৰে আমি কৰিব লাগিব। হৈ গ'ল 8 নাম্বাৰটো হৈ গ'ল। এতিয়া আমি যাম এক্টিভিটি নাম্বাৰ 9। এইটো এটা ইনভিটেশ্যন কাৰ্ড। ইনভিটেশ্যন কাৰ্ড মানে হৈছে নিমন্ত্ৰণী পত্ৰ দেই। পঢ়ি যাওঁ কি কৈছে। দ্য হিয়াৰ ৰট এন ইনভিটেশ্যন টু ইনভাইট অল দ্য এনিমেল অফ দ্য জংগল টু ৱাটছ দ্য ৰেছ ৰিড দ্য ইনভিটেশ্যন। মানে এই শহাজনীয়ে কি কৰিছে যে শহা আৰু কাছৰ যে দৌৰ প্ৰতিযোগিতা হ'ব তাৰ কাৰণে চবকে কি দিছে, এখনি নিমন্ত্ৰণী পত্ৰ দিছে। ঠিক আছে, গতিকে এই নিমন্ত্ৰণী পত্ৰটো কেনেকুৱা হয় এইটো ইয়াতে লিখি দিছে, আমি পঢ়োঁ। এইটো ইনভিটেশ্যন কাৰ্ড, তাৰমানে কি নিমন্ত্ৰণী পত্ৰ। এড্ৰেছটো দিছে 3 কোহৰালেণ্ড। ঠিক আছে, 13 কোহৰালেণ্ড। এড্ৰেছটো কি 13 কোহৰালেণ্ড, কাজিৰঙাৰ এই যিটো কোহৰালেণ্ডৰ 13 নম্বৰ কোহৰালেণ্ডত মানে হ'ব জেগাটো। সেইটো ক'ত পৰে, কাজিৰঙাৰ ক'ত পৰে, বোকাখাতত পৰে। আৰু তাৰিখটো কেতিয়া, 12/12/2012, তাৰমানে 12 মাহ, ডিচেম্বৰ মাহ 2012 চনত হ'ব। মাই ডিয়াৰ ফ্ৰেণ্ড অফ দ্য জংগল, মোৰ হাবিত থকা সকলো বন্ধু বুলি কৈছে। ঠিক আছে, উই উড লাইক টু ইনভাইট ইউ টু ৱাটছ দ্য ৰেচ বিটুইন মি এণ্ড দ্য টৰ্টইজ। মই আপোনালোকক বা আমি আপোনালোকক মোৰ আৰু এই কাছৰ মাজৰ এই দৌৰ প্ৰতিযোগিতাক চাবৰ কাৰণে নিমন্ত্ৰণী জনাইছোঁ। ইট উইল বি হেল্ড অন ছানডে এট 11 AM। এই মানে প্ৰতিযোগিতাটো অহা দেওবাৰে মানে আহি থকা দেওবাৰৰ 11 বজাত হ'ব বুলি কৈছে। AM মানে ৰাতিপুৱা, আগবেলাৰ AM দেই, মানে ৰাতিপুৱা 11 বজাত হ'ব। হোপ ইউ অল উড কম টু চেয়াৰ আছ, লুকিং ফৰৱাৰ্ড টু ইয়ৰ প্ৰেজেন্স। আশা ৰাখিছোঁ তোমালোক সকলোৱে আহি পিনে আমাক চেয়াৰ আপ কৰিবা, মানে আমাক কি কৰিবা, উৎসাহিত কৰিবা, তাৰমানে আমাক কি কৈছে, সমৰ্থন দিবা বুলি কৈছে দেই। তাৰপৰা আশা ৰাখিছোঁ তোমাৰ উপস্থিতি পাম বুলি। তেনেহ'লে এই আমাৰ যিটো দৌৰ প্ৰতিযোগিতা হ'ব তাতে তোমাৰ উপস্থিতি পাম বুলি মই আশা ৰাখিলোঁ বুলি কৈছে। ইয়ৰ ফ্ৰেণ্ড, তোমাৰ বন্ধু মিষ্টাৰ হিয়াৰ, শহাপহু বুলি কৈছে। ঠিক আছে, এইটো আছিলে আমাৰ শহাপহুৱে হাবিত থকা অইন জীৱ জন্তুৰে লিখা ইনভিটেশ্যন কাৰ্ড। হৈ গ'ল। এতিয়া এইটো হৈছে ইনভিটেশ্যন কাৰ্ডৰ, এইটো আমি সকলোৱে জানো, কাৰ্ডৰ ওপৰত আমি কি দিওঁ, এটা খাম দিওঁ, হয়নে নহয়, যাক আমি কওঁ এনভালাপ। ঠিক আছে, যাক আমি কওঁ এনভালাপ। যেতিয়া আমি চিঠি লিখোঁ, চিঠিটো এটা আমি খামৰ ভিতৰত ভৰাওঁ নাই, সেইটোকো ইংৰাজীত কয় এনভালাপ। এইটো এটা এনভালাপ। তাৰমানে এই এনভালাপটোৰ ভিতৰত কি কৰিছে, এনভালাপটোৰ ভিতৰত এই মানে মিষ্টাৰ শহাপহুৱে লিখা ইনভিটেশ্যন কাৰ্ডটো ইয়াতে বঢ়াইছে। এতিয়া আমাক কি কৈছে, এই এনভেলপটো আমাক কি কৰিব কৈছে, কালাৰ কৰিব কৈছে। কালাৰ দ্য এনভেলপ অফ দ্য ইনভিটেশ্যন কাৰ্ড গিভেন ইন দ্য বক্স। ইয়াতে এই এনভেলপটোত বহুত চিত্ৰ আছে, এইখিনি তোমালোকে ইয়াতে কালাৰ কৰিবা এনেকৈ দেই, কিবা কিবি কালাৰ কৰিবা। মই এতিয়া নকৰোঁ আৰু মোৰ ইমান সময় ল'লে সময়টো বহুত টাইম গুচি যাব নহয়। ইয়াতে বেলেগ বেলেগ ধৰণৰ এইবোৰতে ৰং কৰিবা, বুজি পাইছা নহয়। মানে এই এনভেলপটোৰ ওপৰত তোমালোকে ধুনীয়াকৈ কালাৰ কৰিবা। হৈছে, এতিয়া আমি যাব পাৰোঁ তেন্তে এক্টিভিটি নাম্বাৰ 10, জইন দ্য ডটছ টু কমপ্লিট দ্য পিকচাৰ, কালাৰ দ্য পিকচাৰ। একেই কথা, ইয়াতে এই চিত্ৰটোত এই ডটবোৰ আমাক জইন কৰিব কৈছে, তাৰপৰা জইন কৰি পিনি এইখিনি আমাক কালাৰ কৰিবলৈ কৈছে। গতিকে মই গোটেইখিনি এতিয়া কালাৰ চালাৰ কৰি নাথাকোঁ, জাষ্ট জইনটো কৰিছোঁ এটা শহাপহুটোৰ। এইটো মই যেনেকৈ জইনটো কৰিলোঁ, হয়নে, জইনটো কৰিলোঁ। এতিয়া এই জইনটো কৰাৰ পিছত এতিয়া তোমালোকে এনেদৰে জইন কৰিবা, তাৰপৰা কি কৰিবা, ইয়াতে ৰংটো কৰি দিবা। ৰংটো কৰি দিব তোমালোকে নিজে কৰিবা। এতিয়া মই ৰং কৰি নাথাকোঁ আৰু সেইবোৰ কৰি থাকিলে মোৰ বহুত সময় গুচি যাবতো, যিহেতু আমাৰ লেচনটো অলপ দীঘল আছে। ঠিক আছে, এনেকৈ জইন কৰি পিনি ধুনীয়াকৈ জইন কৰিবা। মইতো খৰকেইটাকৈ আঁকিছোঁ কাৰণে অলপ বেয়া হৈছে দেখিবলৈ, খালি তোমালোকে ভালকৈ আঁকি পিনি এইটো ৰং কৰি দিবা। একেদৰে এই কাছটোকো এনেকৈ জইন কৰি পিনি ৰং কৰি দিবা। ঠিক আছে, হৈ গৈছে। এতিয়া আমি যাব পাৰিম নেক্সট এক্টিভিটি। এইটো হৈছে এক্টিভিটি নাম্বাৰ 11, ৰিড দ্য কনভাৰ্চেশ্যন। কনভাৰ্চেশ্যন মানে হৈছে কথোপকথন। এই দুজন ছাত্ৰই সেইজনে আনজনৰ লগত কথা পাতি আছে, কিনো পাতি আছে আমি তাকে পঢ়োঁ। প্ৰথমজনে কৈছে, হেল্ল' ডু ইউ লাইক টু প্লে ক্ৰিকেট। এই বন্ধু কৈছে, হয় বন্ধু, তুমি ক্ৰিকেট খেলি ভাল পোৱা নে বুলি কৈছে দেই। তো হেল্ল' য়েছ আই লাইক টু প্লে ক্ৰিকেট, হয় মই ক্ৰিকেট খেলি ভাল পাওঁ। এই প্ৰথম বন্ধুৱে দ্বিতীয় বন্ধু কৈছে আৰু যে তুমি ক্ৰিকেট খেলি ভাল পোৱা নে, কৈছে হয় মই ক্ৰিকেট খেলি ভাল পাওঁ বুলি কৈছে। নেক্সট কি কৈছে, ইউ আৰ লুকিং ফিট এণ্ড ফাইন, হোৱাট ডু ইউ ডু টু কিপ ইয়ৰ চেল্ফ ফিট। তোমাক দেখিবলৈ বৰ ফিট মানে সুস্থ,
বহুত মানে স্বাস্থ্য যেতিয়া মানুহৰ ভাল হৈ থাকে তাক আমি ফিট বুলি কওঁ নকওঁ বৰ সুস্থ হৈ থকা দেখিছোঁ তুমি সুস্থ হৈ থাকিবৰ কাৰণে কি কৰা বুলি কৈছে তেতিয়া কৈছে যে আই এক্সাৰচাইজ ডেইলি আই ডু আউটডোৰ এক্টিভিটিজ লাইক ছুইমিং চাইক্লিং জাগিং এণ্ড ৰানিং ঠিক আছে তাৰমানে মই নিজকে ফিট ৰাখি কৈছে আৰু মই নিজকে ফিট বা সুস্থ ৰাখিবৰ কাৰণে সদায় কি কৰোঁ আউটডোৰ এক্টিভিটিজ মানে বাহিৰত গৈ মই বাহিৰা মানে ঘৰত বাহিৰত থকা খেলবোৰ আমি খেলবোৰ আমি খেলোঁ যেনেকৈ ছুইমিং মানে সাঁতোৰা দেই হয়নে নহয় সাইকেলিং সাইকেল চলাই জাগিং ৰানিং ঠিক আছে জাগিং এইটো জগিং হয় এইটো একচুৱেলি জাগিং নহয় এক মিনিট জগিং কৰা মানে ব্যায়াম কৰা দেই তাৰপৰা ৰানিং মানে দৌৰা গম পাইছা নহয় তো কৈছে যে মই নিজকে ফিট বা সুস্থ কৰি ৰাখিবৰ কাৰণে কি কৰে ছুইমিং কৰে সাঁতোৰে চাইকেল চলায় ব্যায়াম কৰে আৰু কি কৈছে দৌৰে বুলি কৈছে সেইটোৱে কথা হৈ গ'ল এই ল'ৰা দুজনৰ এয়া আছিলে কথন কনভাৰচেশ্যন নেক্সট গৈছোঁ আমি এক্টিভিটি নাম্বাৰ 12A লুক এট দ্য পিকচাৰ গিভেন বিলো সম চিলড্ৰেন আৰ পাৰ্টিচিপেটিং ইন এ ছুইমিং কম্পিটিশ্যন তলৰ চিত্ৰটো চাব কৈছে আৰু ইয়াতে কিছুমান ছাত্ৰই কি কৰিছে ছুইমিং কম্পিটিশ্যন ছুইমিং মানে জানা নহয় ছুইমিং মানে হৈছে সাঁতোৰ প্ৰতিযোগিতা কম্পিটিশ্যন মানে হৈছে প্ৰতিযোগিতা ছুইমিং মানে হৈছে সাঁতোৰা হয়নে নহয় তাতে অংশগ্ৰহণ কৰিছে ইয়াতে চোৱা ভালকৈ এইজনে কি হৈছে ফাৰ্ষ্ট হৈছে দেখিছা নহয় ছুইমিংটো কম্পিটিশ্যন হৈ গ'ল ফাৰ্ষ্ট হৈছে এজন হৈছে আমাৰ ছেকেণ্ড এজন হৈছে থাৰ্ড ভালকৈ মন কৰিবা দেই চিত্ৰ চাবা এজন 6 নম্বৰ পজিশ্যন পাইছে এজন 5th এজন হৈছে 6 নম্বৰ মানে আছে এজন 7 নম্বৰত 8 নম্বৰত 9 নম্বৰত 10 নম্বৰত দেখিছা নহয় ঠিক আছে এটা চাবা নাও ৰিড দ্য টেবুল বিলো ফাৰ্ষ্টটোক আমি এইট চোৱা ভালকৈ চোৱা দেই যেতিয়া আমি প্ৰথম যিজন ফাৰ্ষ্ট পালে তাক আমি ফাৰ্ষ্ট বুলি কওঁ নে নকওঁ ইংৰাজীত কওঁ FIRST ফাৰ্ষ্ট তাক আমি শ্বৰ্ট ফৰ্মত কেনেকৈ লিখোঁ 1ST ঠিক আছে এইটো ফাৰ্ষ্ট লাষ্টত এটা বস্তু মন কৰিবা তোমালোকে চিষ্টেম তেনেকুৱা যিহেতু ফাৰ্ষ্টটো 1 নম্বৰটো বুজায় গতিকে 1টো লিখিলা নহয় তাৰপিছত এই আমাৰ সেই ৱৰ্ডটোৰ লাষ্টৰ দুটা এলফাবেট কি এছ আৰু টি হয় নাই গতিকে আমি লিখিম 1 তাৰপৰা লিখিম ST যাক এয়া আমি পঢ়িম ফাৰ্ষ্ট হয়নে একেদৰে ছেকেণ্ড দেখিছানে ছেকেণ্ড মানে এইটো 2 নম্বৰটো বুজায় গতিকে আমি 2টো লিখিম আৰু ছেকেণ্ডৰ লাষ্টৰ এলফাবেট দুটা কি লেটাৰ্ছকেইটা কি এন আৰু টি গতিকে ND এনেদৰে আমি লিখোঁ দেই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডটো আমি এনেদৰে শ্বৰ্ট ফৰ্মত লিখোঁ এটা ছেম ৱেৰে এইটো চোৱা থাৰ্ডটো 3 নম্বৰটো বুজায় হয়নে নহয় গতিকে এইটো 3 হ'ব তাৰপৰা লাষ্টৰ লেটাৰ দুটা TRD এইটো দেখিছেনে 3RD এইটো থাৰ্ড এইটো দেখিছে মিলিছে নহয় এনেদৰে আমি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফ্থটো আমি এনেকৈ আমি লিখিব পাৰোঁ শ্বৰ্ট ফৰ্মত একেদৰে এইটো চোৱা এইটো ফ'ৰ্থটো চোৱা 4 মানে 4 নম্বৰ বুজায় লাষ্টত TH ফিফ্থটো 5 নম্বৰ বুজায় লাষ্টত TH দেখিছা নহয় এইফালে লাষ্টত TH আছে হয়নে 9 10 এনেকৈ এই বস্তুটো তোমালোকে ভালকৈ চাই লোৱা গতিকে এইখিনিকে আছে শ্বৰ্ট ফৰ্মত লিখিছে এই ফাৰ্ষ্টটো চোৱা আকৌ এটা মুচি পিনি মই দেখাই দিম তোমালোকক এতিয়া যিজন ল'ৰা ইয়াত ফাৰ্ষ্ট হৈছে ছুইমিং প্ৰতিযোগিতাত ফাৰ্ষ্টটো ইয়াত কি লিখিছে মানে এই ফাৰ্ষ্টজনৰ কি লিখে ইয়াক FRST টো নিলিখাকৈ কি লিখিছে ডাইৰেক্ট কি লিখিছে 1 লিখি পিনি কি লিখিছে লাষ্টত ST লিখিছে তাৰমানে কি বুজাইছে এইটো ফাৰ্ষ্টটো বুজাইছে একেদৰে এইটো ছেকেণ্ড হয়নে নহয় থাৰ্ড ফ'ৰ্থ ফিফ্থ 6 7 8 9 10 এনেকৈ আমি লিখোঁ হয়নে এইটো আমাৰ শ্বৰ্ট ফৰ্ম বুলি কয় ঠিক আছে তো এইটো হৈ গৈছে আমাৰ নেক্সট আমি যাব পাৰোঁ এক্টিভিটি নাম্বাৰ এইটো কিমান চলি আছিলে আমাৰ 12A চলি আছিলে আমি লিখি যাম 12B ঠিক আছে কমপ্লিট দ্য টেবুল গিভেন বুলি এতিয়া এই টেবুলখিনি আমাক শেষ কৰিব কৈছে এতিয়া চোৱা F1 মানে প্ৰথমটো বুজায় হয়নে নহয় ST গতিকে এইটো হ'ব ফাৰ্ষ্ট হ'ব এইটো হ'ব আমাৰ ফাৰ্ষ্ট এইটো হয়নে এইটো ছেকেণ্ড বুজাইছে গতিকে 2 নম্বৰ লাষ্টত ND আছে নহয় 2ND থাৰ্ড এইটো 3 নম্বৰ বুজাইছে 3 লাষ্টত কি হ'ব RD ফ'ৰ্থ এইটো হ'ব FO ফ'ৰটো লিখি পিনি THটো আমি লিখি দিম ফিফ্থ 5 লাষ্টত TH ফিফ্থ হয়নে এইটো এনেকৈ লিখিব পাৰে ছিক্সথ এইটো হ'ব 6TH ছেভেন্থ এইটো হ'ব আমাৰ ছেভেন্থ হয়নে এবাৰ হৈছে না চাই লওঁ ছেভেন্থ ঠিক আছে একেদৰে 8টো হ'ব 8T 9th এইটো NTH এইটো হ'ব 10th এনেদৰে আমি এইটো খালি এই বাকচটো আমি ফুল কৰিব লাগিব ঠিক আছে চাই লোৱা হৈ গৈছে এটা এইটো হ'ল আমাৰ এক্টিভিটি নাম্বাৰ 12 এতিয়া আমি গৈছোঁ এক্টিভিটি নাম্বাৰ 13 These are the name of the some game that we love to play read them aloud এই তলত কিছুমান খেলৰ নাম আছে যাক আমি খেলি ভাল পাওঁ এইখিনি আমাক জোৰে পঢ়িব কৈছে প্ৰথমটো হৈছে ক্ৰিকেটটো আমি জানোৱেই সকলোৱে খেলোঁ হয়নে নহয় বিৰাট কোহলিয়ে ক্ৰিকেট খেলে হয়নে না শচীন তেণ্ডুলকাৰে ক্ৰিকেট খেলে একেদৰে ফুটবলো আমি খেলোঁ সকলোৱে ভৰিৰে খেলা খেল
সেইটো আমাৰ এটা ফুটবল ভাল খেলুৱৈ নাম ৰোনাল্ডো হয়নে নহয় মেছি এইবোৰ ফুটবল খেলে আমাৰ ইণ্ডিয়াৰ সুনীল ছেত্ৰী আছে হয়নে নহয় ফেমাছ মানুহৰ নাম কৈছোঁ আৰু এই বেডমিণ্টন হয়নে বেডমিণ্টন জানাই নহয় দুডাল ৰেকেটেৰে খেলে হকিও খেলিছা দেখিছা নহয় তাৰপৰা চেছ দেখিছা নহয় আমি দবা খেল বুলি অসমীয়াত লুডুটো আমি সকলোজনে ঘৰত খেলোৱেই কেৰম খেলোঁ আমি টেনিছ হৈ গ'ল এটা কৈছে নাও ক্লেপ ইয়ৰ হেণ্ড when you say this word for example clap twice for the word cricket এটা সব তোমালোকক কি কৈছে হাত চাপি বজাব কৈছে যেনে ক্ৰিকেট শব্দটো কাৰণে দুটা ক্ৰিকেট মানে ক্ৰিকেট এনেকৈ বজাব লাগিব হয়নে নহয় একেদৰে clap once for the word chess এই chess wordৰ কাৰণে এবাৰ বজাব কৈছে chess বুলি এবাৰ এনেকৈ বজাব কৈছে next clap thrice for the word badminton এটা কেনেকৈ বজাব লাগিব badminton ঠিক আছে মই আকৌ বজাই দিছোঁ badminton ক্ৰিকেটটো বজাব লাগিব ক্ৰিকেট আৰু চেছটো বজাব লাগিব চেছ এনেকৈ এবাৰ হয়নে এনেকৈ তোমালোকক এইটো মানে ক্লেপটো বজাই ক'বলৈ কৈছে এইটো চা প্ৰথমটো যদি এইটো প্ৰথমখিনি আকৌ আমাক প্ৰথমবাৰ আকৌ আমাক কৰিব কৈছে এতিয়া মই ক্ৰিকেটৰ পৰা আকৌ আৰম্ভ কৰিম এইটো চোৱা ক্ৰিকেট একেদৰে ফুটবলটো ক'ব লাগিব ফুটবল নেক্সট বেডমিণ্টনটো কৰিব লাগিব বেডমিণ্টন তিনিবাৰ হকিটো হকি তেনেকৈ দুবাৰ চেছটো এবাৰ আছিলে কৈছে চেছ লুডুটো দুবাৰ হ'ব নেকি লুডু কেৰমটো হ'ব কেৰমটো এবাৰে হ'ব নেকি ন তাৰপৰা টেনিছ তাৰমানে টেনিছ তেনেকৈ দুবাৰ দিব লাগিব ঠিক আছে তোমালোকে চেষ্টা কৰিবা এইটো এটা তোমালোকৰ এটা ফান এক্টিভিটি আৰু য'ত হাত চাপি বজাই এই খেলৰ নামবোৰ ক'বলৈ কৈছে হৈ গ'ল এতিয়া আমি গৈছোঁ এক্টিভিটি নাম্বাৰ 14 মেটছ দ্য পিকচাৰ উইথ দ্য নেম অফ দ্য গেম এই চিত্ৰ চাই পিনি এটা খেলৰ নামবোৰ আমাক মিলাব কৈছে এইটো কি খেল কোৱাচোন এইটো ফুটবল খেল হয়নে নাই আমি সকলোৱে জানো গতিকে ফুটবল ইয়াত আছে আমি এনেদৰে মিলাই দিলোঁ এইটো ক্ৰিকেট হয়নে নাই ক্ৰিকেট খেলটো এটা ক্ৰিকেটটো ক'ত আছে এই লাষ্টৰ ফালে আছে গতিকে এইটো আমি ক্ৰিকেটৰ এনেকৈ মিলাব লাগিব এইটো চেছ খেল হয়নে নহয় দবা খেল গতিকে এইটো আমি যাব লাগিব ইয়াত এইটো আমাৰ লুডু খেলি আছে এই লুডুটো ইয়াত যাব হয়নে আৰু এইটো আমাৰ বেডমিণ্টন খেলি আছে চাই লওঁ একদম চিম্পল আছিলে এইটো মানে চিত্ৰ চাই পিনি খেলৰ নামটোত আমি আঁচটো মিলাব লাগে হৈ গ'ল এফালে এতিয়া আমি আহিছোঁ এক্টিভিটি 15 লেট আছ ৰান আমি শিকোঁ ওৱান হু প্লেছ ইজ এ প্লেয়াৰ এজন যোনে খেলে তেওঁ খেলুৱৈ বুলি কৈছে ঠিক আছে ইয়াত ভালকৈ মন কৰিবা প্লে মানে খেলা হয় না এইটো ক্ৰিয়া হয় ন ইয়াতে কি লাগিছে এইটো ভাৰ্ব হয় ভাৰ্বৰ লগত এছ এটা লাগিছে ঠিক আছে এইবোৰ অকণমান গ্ৰামাটিকেল কথা হয় তাৰমানে কেনেকুৱা ধৰণৰ যেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত যেতিয়া কাম কৰি থাকিলে বুজাই নহয় তেতিয়া কি হয় সিহঁতৰ এই ভাৰ্বৰ লগত কি লাগে এছ লাগে একেদৰে ওৱান হু স্পিক্স ইজ এ স্পিকাৰ ঠিক আছে যোনে বক্তৃতা দিব পাৰে তেওঁ কয় স্পিকাৰ মানে বক্তা বুলি কয় হয়নে এতিয়া চোৱা একে ধৰণৰ হ'ব ওৱান হু ৰিডছ ইজ এ ৰিডাৰ ওৱান হু ৰাইটছ ইজ এ ৰাইটাৰ একেদৰে ওৱান হু টিটছ ইজ এ এইটো হ'ব আমাৰ টিচাৰ যোনে শিকায় তেওঁ আমি কি ক'ম টিচাৰ শিক্ষক বুলি ক'ম হয়নে নহয় একেদৰে ওৱান হু লাৰ্ণছ ইজ এ লাৰ্ণাৰ যোনে শিকে তেওঁ আমি লাৰ্ণাৰ বুলি ক'ম ঠিক আছে ওৱান হু ছিং ইজ এ ছিংগাৰ একদম চিম্পল দেই ঠিক আছে আহিছোঁ আমি এক্টিভিটি 15 বি এড ইয়াৰ টু দ্য ৱৰ্ড গিভেন ইন দ্য বক্স টু গেট দ্য নিউ ৱৰ্ড ৰাইট দ্য বক্স ওৱান উইথ আনচাৰ চবতে মানে ইয়াৰ লগাব কৈছে চোৱা ৰিডৰ লগত ইয়াৰ লগালে ৰিডাৰ প্লে লগত ইয়াৰ লগালে হ'ব এইটো হ'ব প্লেয়াৰ ইয়াৰ লগাব কৈছে দেই চিকৰ লগত ইয়াৰ লগালে হ'ব চিকাৰ টিচাৰ লগত ইয়াৰ লগালে হ'ব টিচাৰ একেদৰে লাৰ্ণৰ লগত ইয়াৰ লগালে হ'ব লাৰ্ণাৰ সিঙৰ লগত ইয়াৰ লগালে হ'ব সিংগাৰ বাছ এইদৰে আমাক লগাবলৈ কৈছে এতিয়া আহিছোঁ এক্টিভিটি নাম্বাৰ 16 ইয়াতে কৈছে কি চাবা দেই লুক এট দ্য পিকচাৰ্ছ বিলো answer the questions then write down all the answers together to make a paragraph তলৰ চিত্ৰটো আমাক এই চিত্ৰখন ছবিখন ভালকৈ চাব কৈছে তাৰপৰা ইয়াতে আমাক কিছুমান প্ৰশ্ন দিয়া আছে প্ৰশ্ন উত্তৰবোৰ আমাক লিখিব কৈছে আৰু শেষত আমাক কি কৈছে যে এই গোটেই উত্তৰখিনি একেলগে লিখি পিনি এটা পেৰাগ্ৰাফ বনাই লিখিবলৈ কৈছে কথাটো বুজি পালোঁ এতিয়া আমি চিত্ৰটো ভালকৈ চাই লওঁ চিত্ৰত আমি দেখিছোঁ যে এই ল'ৰা ছোৱালী কিছুমানে কি কৈছে ৰছী টনাটনি খেলি আছে যাক আমি ইংৰাজীত কওঁ টাগ অফ ৱাৰ হয়নে নহয় ৰছী টনাটনি খেলটো আমি ৰছী টনা খেল বুলি কওঁ অসমীয়াত কিন্তু ইয়াক ইংৰাজীত কয় টাগ অফ ৱাৰ
তাৰপৰা এই যে ৰছী টানি আছে তাতে আকৌ কেইজন মানে কি কৰিছে সিহঁতক চেয়াৰ আপ কৰি আছে চেয়াৰ আপ মানে কি হৈছে আৰু সিহঁতক কি হৈছে সমৰ্থন দি আছে বা সিহঁতক কি হৈছে উৎসাহিত কৰি আছে যে খেল ভাল হৈছে খেলা আৰু এনেকৈ হয়নে নাই কিছুমানে চাই পিনি হাত চাপৰি বজাই থাকে নাই সেইটো কয় চেয়াৰ আপ কৰা হয়নে আকৌ ইয়াতে আকৌ দুজন মানে কি কৈছে ইয়াতে চিছ' খেলি আছে চিছ' দেখিছেনে ঝুলনা আমি অসমীয়াত কওঁ ঝুলনা বুলি কওঁ ন ইংৰাজীত কয় চিছ' ঝুলনা খেলি আছে এতিয়া আমি প্ৰথম প্ৰশ্নলৈ কি কৈছোঁ হোৱাট ৱেৰ চিলড্ৰেন প্লেইং হুৱেৰ আৰ দ্য চিলড্ৰেন প্লেইং ছাত্ৰ ছাত্ৰী বা এই কোন এই ল'ৰা ছোৱালীবোৰে ক'ত খেলি আছে হুৱেৰ মানে ক'ত হয়নে নহয় গতিকে আনচাৰটো কি হ'ব এইটো পাৰ্কত খেলি আছে দ্য চিলড্ৰেন আৰ প্লেইং আনচাৰ ইয়াত লিখিছোঁ দেই অলপ মিলাই চাই ল'বা তোমালোকে দ্য অলপ এইটো সৰু কৰিব লাগিব এতিয়া দ্য চিলড্ৰেন আৰ প্লেইং in the park ঠিক আছে ল'ৰা ছোৱালীবোৰে পাৰ্কৰ ভিতৰত খেলি আছে নেক্সট what different game are the children playing ল'ৰা ছোৱালীবোৰে কি বেলেগ বেলেগ খেল খেলি আছে গতিকে ইয়াত দুটা খেল লিখিলোঁ এটা হৈছে এইটো আমাৰ টাগ অফ ৱাৰ যাক পুলিং অফ ৰপ বুলি ক'ব পাৰোঁ আমি ৰছী টনা হয়নে নহয় নেক্সট এইটো কি হ'ব চিছ' দ্য এই আনচাৰটো ইয়াত লিখিছোঁ ইয়াত মিলাই মিলি লিখিছোঁ আনচাৰটো ইয়াৰ children are playing ঠিক আছে টাগ অফ ৱাৰ দেই এইটো টাগ অফ ৱাৰ বা এইটো পুলিং অফ ৰপ বুলি কয় বাৰু কিন্তু সাধাৰণতে এইটো টাগ অফ ৱাৰ বুলি কয় ঠিক এন চিছ' তেনেকুৱা হ'ব দেই ভালকৈ চাই ল'বা দ্য চিলড্ৰেন আৰ প্লেইং টাগ TUG টাগ বুলি কয় এইটোক অফ ৱাৰ ঠিক আছে এন চিছ' হাউ মেনি চিলড্ৰেন নেক্সট এইটো চাই লোৱা এইটো হ'ল দুই নম্বৰটো হয়নে নহয় এতিয়া আমি 3 নম্বৰলৈ গৈছোঁ ৰোমান নম্বৰ 3 লৈ গৈছোঁ হাউ মেনি চিলড্ৰেন আৰ পুলিং অন ইচ ছাইড অফ দ্য ৰফ এইটা এই ৰছীটোৰ দুইফালে কিমানটা ল'ৰা ছোৱালীয়ে টানি আছে এইফালে এটা দুটা তিনিটা চাৰিটা পাঁচটা এইফালেও এটা দুটা তিনিটা চাৰিটা পাঁচটা তাৰমানে দুইফালে পাঁচটা ল'ৰা ছোৱালীয়ে ৰছীটো টানি আছে গতিকে আমি লিখিম আনচাৰ দেয়াৰ আৰ হয়নে নহয় দেয়াৰ আৰ 5 children are pulling on each side of the rope ঠিক আছে এইটো প্ৰথমবাৰ দেখাই দিছোঁ মই চাই লোৱা there are ঠিক আছে there are 5 children are pulling on each side of the rope ঠিক আছে একদম সিম্পল প্ৰশ্ন দেখি গম পাইছে আৰু হাউ মেনি চিলড্ৰেন আৰ চেয়াৰিং আপ দ্য প্লেয়াৰ্ছ কিমান ল'ৰা ছোৱালীয়ে চেয়াৰিং আপ মানে কৈছে যেনে হাত চাপৰি বজাই থাকে হয় নাই খেলটোক মানে সমৰ্থন দি থাকে তো কিমান এই চাৰিজন দেখিছেনে এই চাৰিজনে কি কৰিছে অকল খেলটো চাই কি কৰিছে সিহঁতক কি কৰিছে চেয়াৰ আপ কৰি আছে হয়নে নহয় দেয়াৰ আৰ 4 চিলড্ৰেন এইটো আনচাৰটো হ'ব ইয়াতে আনচাৰ হ'ব 4 হ'ব দেয়াৰ আৰ 4 চিলড্ৰেন are cheering of the players ঠিক আছে চাৰিজন মানে ল'ৰা ছোৱালীয়ে কি কৰিছে চেয়াৰিং কৰি আছে এইবাৰ ডাঙৰ কৰিছোঁ প্ৰথমে দেখাইছোঁ আকৌ চোৱা দেয়াৰ আৰ 4 এক মিনিট দেয়াৰ আৰ 4 চিলড্ৰেন আৰ চেয়াৰিং অফ দ্য প্লেয়াৰ্ছ নেক্সট how many boys and girls are there ইয়াতে কিমানটা ল'ৰা আৰু ছোৱালী গোটেই কিবাটোত আছে এটা আমি বিচাৰি উলিয়াব লাগিব দেই ভালকৈ চাবা এক মিনিট এটা গোটেইটো মুচি লওঁ এই ৰবা আনডু কৰিবলৈ এইটো কি পঢ়িলাম এতিয়া চাবা আমি ল'ৰা হিচাপ কৰিব লাগিব এইটো ল'ৰা এজন চাবা দেই দুজন তিনিজন চাৰিজন 5 জন 6 জন 7 জন এফালে 8 জন 9 জন ল'ৰা কিমানজন পালোঁ 9 জন পালোঁ ঠিক আছে বয় পালোঁ ল'ৰা পালোঁ আমাৰ
9 আমি ছোৱালী হিচাপ কৰিম এগৰাকী দুইগৰাকী হয়নে তিনিগৰাকী চাৰিগৰাকী পাঁচগৰাকী ছয়গৰাকী সাতগৰাকী গাল কিমান আছে বয়জ এণ্ড গাৰ্লছ হ'ল 07 এটা আমি লিখিব লাগিব ইয়াৰ আনসাৰটো হ'ব কি আমাৰ there are 9 boys and 7 girls are there ঠিক আছে 9 জন ল'ৰা 7 গৰাকী ছোৱালী তাতে আছে এটা এই গুটেখিনি আনসাৰখিনি আমি কি কৈছে এটা এই প্যাৰাগ্ৰাফ হিচাপে লিখিব কৈছে তো আমি লিখি যাম যেনেকৈ লিখিছিলো the লিখিলো the children মন দিবা দেই are playing in the garden বা park লিখিলে হ'ব the children are children are playing tug of war and see so there are 5 children are pulling each side of the rope they আকৌ there are 4 এইখিনি এনেকৈ লিখো ন 4 children are cheering up the players there are 9 boys and 7 girls are there in the এটা মই লিখি দিছোঁ দেই মিলাই পাৰ্ক প্ৰথমবাৰ পঢ়ি দিছোঁ চাবা এই গোটেই উত্তৰখিনি মই একেলগে লিখি দিলোঁ তো the children are playing in the park the children are playing tug of war and seesaw there are 5 children are pulling on each side of the rope there are 4 children are cheering up the players there are 9 boys and 7 girls are there in the park এনেদৰে তোমালোকে লিখি লবা এতিয়া আহিছো এক্টিভিটি নাম্বাৰ 17A লেটস ৰিড আহা আমা পঢ়িবলৈ কৈছে আমাক ঠিক আছে অভিৰুচি স্পৰ্ট ডে অভিৰুচি ক্ৰিয়া দিৱস এটা পঢ়ি চাওঁ তাৰপৰা আমি ইয়াৰ বিষয়ে কৈ আছো বাৰু অভিৰুচি স্পৰ্ট ডে ইজ সেলিব্ৰেটেড ইন আসাম অন September 3rd every year September 3rd is the birthday of Bhogeshwar Borua is the first Arjun award from Assam ঠিক আছে এটা কি কৈছে অভিৰুচি স্পৰ্ট ডে যাক অসমীয়াত কওঁ আমি অভিৰুচি ক্ৰিয়া দিৱস আৰু কৈছে যে অভিৰুচি ক্ৰিয়া দিৱসটো অসমত প্ৰতি বছৰে ছেপ্টেম্বৰ 3 তাৰিখে পতা হয় এক নম্বৰ কথা দ্বিতীয়তে কৈছে যে ছেপ্টেম্বৰ 3 তাৰিখে আমাৰ অসমৰ সুসন্তান ভোগেশ্বৰ বৰুৱা জন্ম হৈছিল আৰু সেই তেখেতৰ জন্মৰ দিনটোকে আমি কি পাতো অভিৰুচি ক্ৰিয়া দিৱস হিচাপে পাতো আৰু কৈছে যে ভোগেশ্বৰ বৰুৱা অসমৰ প্ৰথম অৰ্জুন বঁটা প্ৰাপ্ত এগৰাকী ক্ৰিয়াবিদ এটা চাও ভোগেশ্বৰ বৰুৱাৰ বিষয়ে তোমালোকে শুনিছানে মই নাজানো হয়তো চাগে কবাত তোমালোকে ছাৰ বাইদেউ নিশ্চয় কৈছে যেটা আমাৰ এটা ছেপ্টেম্বৰ হৈ গৈছে আমি জাস্ট পাতি আইছো মানে কি ভোগেশ্বৰ বৰুৱা অসমৰ
এজন কি আছিল প্ৰথম মানে কি আছিল দৌৰবিদ আছিল দৌৰবিদ মানে প্ৰথম মানে কি আৰু পদক প্ৰাপ্ত আমাৰ যে প্ৰতি 4 বছৰৰ মূৰে মূৰে এছিয়ান গেম হয় হা এছিয়ান গেম বুলি কয় মানে যেটো এছিয়া দেশবোৰ মাজতে খেল হয় আৰু এই ভোগেশ্বৰ বৰুৱাই অসমৰ মানে ভাৰতৰ হৈ মানে দৌৰিছিলে তেওঁ অসমৰ সন্তান আছিল তেখেতে 800 মিটাৰ দৌৰত তেওঁ পদক আনিছিলে প্ৰথম অসমীয়া যি নেকি এছিয়ান গেমছ বা ইন্টাৰনেশ্যনেল লেভেল গেম এটাত প্ৰথম অসমীয়া যিজনে দৌৰ প্ৰতিযোগিতাত পদক পাইছিলে হেবে তেখেতৰ জন্মদিনটো অসম চৰকাৰে বা আমাৰ অসমে তেখেতক সন্মান দিব কাৰণে কি কৰে মানে অভিৰুচি ক্ৰিয়া দিৱস হিচাপে এই দিনটো পালন কৰা হয় তেখেত আমাৰ শিৱসাগৰৰে হয় ঠিক আছে এটা তোমালোকে ৰিসেন্টলি এটা আমাৰ এই যোৱা যেটো 3 সেপ্টেম্বৰ পাতি গৈছিলে তাতে তেখেতক সন্মান জনে আমাৰ যেটো গুৱাহাটীৰ লখৰাত যেটো আমাৰ হৰুহুজাই ষ্টেডিয়াম আছিলে হৰুহুজাই ষ্টেডিয়ামটো কি কৰিছে আগতে আছিল ইন্দিৰা গান্ধী হৰুহুজাই ষ্টেডিয়াম আছিলে এটা এই ষ্টেডিয়ামটোৰ নামটো এতিয়া মানে ভোগেশ্বৰ বৰুৱা নামেৰে নামকৰণ কৰিছে ঠিক আছে ভোগেশ্বৰ বৰুৱাৰ বিষয়ে তোমালোকে আৰু পাবা তেওঁ শৰ্টকে এটা কথা জানা তেওঁ অসমৰ প্ৰথমজন দৌৰবিদ যি নেকি এছিয়া কাপত পদক পাইছিলে ঠিক আছে একেদৰে আমাৰ নেশনেল স্পৰ্ট ডে বিষয়ে আমাক আছে নেশনেল স্পৰ্ট ডে এজন হৈছে ধ্যান চান্দ দে পঢ়ি চাও নেশনেল স্পৰ্ট ডে ইজ সেলিব্ৰেটেড এনুৱেলি অন আগষ্ট 29th in India. It is birthday of Major Dhyan Chand, one of the most iconic figure in Indian sport history. ঠিক আছে এটা চোৱা অসনিত আছিল আমাৰ অভিৰুচি ক্ৰিয়া দিৱস যেটো নেকি আমাৰ অসমত পাতে এতিয়া কৈছে যে ৰাষ্ট্ৰীয় ক্ৰিয়া দিৱস ঠিক আছে ৰাষ্ট্ৰীয় ক্ৰিয়া দিৱস বুলি কৈছে ৰাষ্ট্ৰীয় ক্ৰিয়া দিৱস মানে আমাৰ যেটো আমাৰ গোটে ভাৰতবৰ্ষত যেটো পতা হয় দেই হেতু পাতে আমাৰ কেতিয়া প্ৰতি বছৰৰ আগষ্ট 29 তাৰিখে আমাৰ ভাৰত দেশত পাতে আৰু হেতু কিহৰ কাৰণে পাতে জানা নাই এই মানুহজন হৈছে ধ্যান চান্দ মেজৰ ধ্যান চান্দ তেওঁ এজন আৰ্মি জেনেৰেল মেজৰ আছিল হা তেখেতে কি খেলিছিলে তেখেতৰ নামটো আছিল ধ্যান চান্দ তেখেতে খেলিছিলে হকি তেওঁ আমি এই বিশ্বত এটো তেওঁ হকিৰ জাদুকৰ বুলি জনা যায় তেওঁ মানে ইমানে ধুনিয়া মানে নিপুণভাৱে বা নিখুঁতভাৱে হকি খেল খেলিছিলে বহুত মানে তেওঁ খেল চাই মানে আবাক লাগিছিলে হসাইকে তেওঁ ভাবিছিলে মানুহজন হকিৰ জাদুকৰ বুলি মানে তেওঁ জানিছে মানে মানুহে ভাবিছিলে তেখেতে কৈছে মেজৰ বুলি কৈছে তেখেত আৰ্মিত চাকৰি কৰিছিলে তাৰ পৰা তেওঁ কি কৈছে হকি খেলি পিনি খেলত মানে ইণ্ডিয়াক ভাৰতৰ হৈ তেওঁ কেইবাবাৰো অলিম্পিকত খেলি মিলি মানে কি কৈছে সোণৰ পদক আনিছে ঠিক আছে তেখেত মানে ইণ্ডিয়ান হকি এজন প্লেয়াৰ আছিল আৰু তেখেতক সন্মান জনাই তেখেতৰ জন্মদিনটো আগষ্ট 29ত কি হয় নেশনেল স্পৰ্ট ডে হিচাপে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পতা হয় ঠিক আছে এজনৰ নাম হৈছে ধ্যান চান্দ মেজৰ ধ্যান চান্দ মনত ৰাখিবা দেই হকিৰ জাদুকৰ হকি খেলুৱৈ আছিল বহুত বিৰাট ভাল খেলিছিলে মানে ঠিক আছে হৈ গল এতিয়া আহিছো এক্টিভিটি 17B লেটস রান These 5 colors rings are symbol of logo of Olympic game. It is also known as the Olympic ring. The 5 colors of the rings are blue, black, red, yellow and green. ঠিক আছে কৈছে যে এই পাঁচটা ৰিং এইবোৰ একটা ৰিং দেখিছে নাই পাঁচটা কালাৰৰ বিভিন্ন ধৰণৰ কালাৰৰ ৰিং পাঁচটাই কিহৰ লগো বা কিহৰ সিম্বল বুজাই বুলি কৈছে যে এটো হৈছে আমাৰ অলিম্পিক গেমৰ সিম্বল এটা তোমালোকে অলিম্পিক গেমটো নিশ্চয় শুনিছা চাগে অলিম্পিক এনেকৈ এটা সংস্থা যত যিয়ে নেকি আমাৰ পৃথিৱীৰ গোটেই বিশ্বৰ ম্যাক্সিমাম দেশ মানে সৰহ সংখ্যক দেশক লগ লৈ পিনি প্ৰতি 4 বছৰৰ মূৰত মানে কি হয় খেল মানে এটা সব খেল তোমাৰ দৌৰে হোক ঠিক আছে ভলিবল হোক আছে কি মল্লযুদ্ধ হোক হে মানে পৃথিৱীত থকা যিমান খেল খেলে প্ৰায়বোৰ খেল লগ লৈ পিনি এই গোটেই দেশৰ মাজতে খেলায় ঠিক আছে গতি এই অলিম্পিকৰে সিম্বলটো এইটো বুলি কৈছে ঠিক আছে এটো মুছি দিছো এইটো হৈছে আমাৰ অলিম্পিক সংস্থাৰ অলিম্পিক গেমৰ এইটো আমাৰ সিম্বল ঠিক আছে এতিয়া সোয়া এই ৰিং কৈছে যে এই সিম্বলটো অলিম্পিক ৰিং হিচাপেও জনা যায় ইয়াত পাঁচটা কালাৰ আছে কালাৰ কেটা কি কৈছে ৰিং অফ এটো মানে ব্লু কালাৰ আছে ব্ল্যাক কালাৰ আছে ৰেড কালাৰ আছে ইয়েলো কালাৰ আছে আৰু কি কৈছে গ্ৰীন কালাৰ আছে ঠিক আছে গতিকে এটো কিহৰ লোগো বুলি আমি গম পালো এটো হৈছে আমাৰ অলিম্পিকৰ লোগো অলিম্পিক বলে কি বুঝো অলিম্পিক এটা এনে এটা তাত এনেকৈ এটা সংস্থা যি নেকি গোটেই আমাৰ ভাৰত মানে আমাৰ গোটেই বিশ্বৰ দেশখনক লগত লগাই পিনি প্ৰতি 4 বছৰৰ মতে খেল খেলায় হয় না খেল সব খেল আমি খেলৰ কম্পিটিশন পাতে হৈ গল এতিয়া আহিছো এক্টিভিটি 19 লেটস ৰিসাইট আমাক এটো পঢ়িবলৈ কৈছে এটা কবিতা হয় হেল্থ ইজ ৱেলথ মানে হেল্থ হৈছে আমাৰ
স্বাস্থ্য হয় না নহয় ওয়েলথ মানে জানো ওয়েলথ মানে হৈছে আমাৰ ধন সম্পত্তি স্বাস্থ্য আমাৰ পৰম সম্পদ ঠিক আছে ইয়াৰ অৰ্থটো এইটো স্বাস্থ্য আমাৰ পৰম সম্পদ হেল্থ ইজ ওয়েলথ কৈছে স্বাস্থ্য আমাৰ পৰম সম্পদ so they say take care of yourself every day গতিকে আমাক স্বাস্থ্যই কৈছে সদায় আমাক হেতক সযতনে ৰাখিবলৈ কৈছে ঠিক আছে eat well sleep tight exercise do health is well that's true কৈছে যে ভালদৰে খাবলৈ কৈছে eat well ঠিক আছে sleep tight ভালদৰে শুবলৈ কৈছে এক্সাৰসাইজ কৰিব কৈছে লগতে তেতিয়া আমাৰ স্বাস্থ্যটো ভাল হৈ থাকিব হেতু আৰু হসা কথা বুলি কৈছে a healthy body a happy mind ঠিক আছে wealth in health you will always find ঠিক আছে আমি আমাৰ যদি স্বাস্থ্য যদি ভালে যদি ৰাখো ঠিক আছে আমাৰ মগজু যদি হ্যাপি হৈ থাকে বা সদায় আনন্দ হৈ থাকিলে আমাৰ দেহাটো সদায় কি হৈ থাকিব ভাল হৈ থাকিব বুলি কৈছে বি এক্টিভ ঠিক আছে সদায় এক্টিভ হৈ থাকিব কৈছে বি ষ্ট্ৰং সদায় ষ্ট্ৰং হৈ থাকিব কৈছে বি ব্ৰাইট ঠিক আছে সদায় উজ্জ্বল হৈ থাকিব কৈছে শাইন উইথ হেল্থ স্বাস্থ্যটো ভালকৈ ৰাখিব কৈছে মৰ্নিং টু নাইট মৰ্নিং ৰাতিপুৱা গধূলিলৈকে আমাৰ স্বাস্থ্যটো ভালকৈ ৰাখিবলৈ কৈছে মোটামুটি আমাৰ কবিতাটো এইটো সম্মুখে এইটোৱে কৈছে যে স্বাস্থ্যই আমাৰ পৰম সম্পদ ঠিক আছে গতিকে আমাৰ স্বাস্থ্যটো সদায় আমি ভালদৰে ৰাখিব কৈছে গতিকে তাৰ কাৰণে আমাক কি কৰিব কৈছে ভালদৰে খাব কৈছে ভালদৰে এক্সাৰসাইজ কৰিব কৈছে হয়নে নহয় এক্টিভ হৈ থাকিব কৈছে ষ্ট্ৰং হৈ থাকিব কৈছে হয়নে মাইণ্ডটো হেল্ডি কৰি ৰাখিব কৈছে আৰু সদায় হ্যাপি কৰি ৰাখিব কৈছে তেতিয়া আমাৰ স্বাস্থ্যটো কি হৈ থাকিব ভাল হৈ থাকিব আৰু স্বাস্থ্য হৈছে আমাৰ পৰম সম্পদ ঠিক আছে এটা আসলে আমাৰ এটা কবিতা ঠিক আছে তোমালোকে এটো ৰিচাইট কৰিবা নেক্সট এটো এক্টিভিটি নাম্বাৰ 12 এটো আমাক কমপ্লিট কৰিব কৈছে কমপ্লিট দা পোয়েম এ হেলদি আছিল ন এ হেলদি বডি আছিল হেলথি বডি হয়নে এবাৰ চাই দিছো এটো এ হেলদি বডি এ হ্যাপি মাইন্ড তাৰপিছত এ হ্যাপি মাইন্ড wealth in health এটো আছিল wealth in কবিতা পা চাইছা লিখিলে হল এটো you will always find you will always find be active it is be active be strong আৰু বি কি আছিলে be bright তারপর আসলে shine with health তো আসলে আমার shine with एक मिनट shine with health morning to night আসলে নাকি ন morning to night হেইটো আছিল আমাৰ এই তলৰ পিছৰ এই পেৰাগ্ৰাফটো কবিতাটো খালি ঠাই আছিল এটো আমি ইয়াতে লিখি দিলু নেক্সট এটা লেটস সি হাউ মাচ উই হেভ আন্ডাৰস্টুড এটা কবিতাটো পঢ়ি আমি কিমান বুজি পালো আমাক মানে প্ৰশ্ন উঠিছে হোৱাট ইজ পোয়েম ইজ এবাউট পোয়েমটো কিহৰ ওপৰত আছে পোয়েমটো আমাৰ স্বাস্থ্যৰ ওপৰত আছে হয় না তো লিখিম যে দ্য পোয়েম ইজ ডাঙৰ হ'ব লাগিব ন দ্য পোয়েম ইজ about our health bas amar স্বাস্থ্যৰ ওপৰত কৈছে what healthy habits are mentioned in the poem আমাক ইয়াত কি মানে ভাল হেবিট কি কি ইয়াত কৈছে আমাক কি কৈছে ভালদৰে আমাক কি কি ক'ব কৈছিলে ইয়াতে কবিতা যদি ভালকৈ চাওঁ আমাক eat well sleep tight exercise হয় না নহয় দা ইয়াতে লিখিব লাগিব দা ইয়াত আনসাৰ লিখিছো দেই the एक मिनट तो the healthy habit are mentioned in the poem are eat well ne eat ki asil hoba side sab ebar eat well sleep tight and do exercise eat well
sleep tight and do exercise ঠিক আছে এইটো ছিল আমাৰ মই এখন ডাঙৰকৈ পঢ়ি দিছো the healthy habits are mentioned in the poem are eat well ঠিক আছে এক মিনিট বহুত জানো eat well sleep tight and do exercise এইটো আছিল আমাৰ 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ where can we always find wealth আমি আমাৰ সম্পদ বা সম্পত্তি কত বিচাৰি পাওঁ আসল আমি সম্পত্তিটো আমি আসল সম্পত্তি আমি স্বাস্থ্যত পাওঁ হেলথত পাওঁ গতিকে আমি লিখিব পাৰোঁ যে we always find wealth in our health ঠিক আছে আমি আমাৰ আসল সম্পদটো বা সম্পত্তি নিজৰ স্বাস্থ্যতে বিচাৰি পাওঁ এইটো চোৱা we always find wealth in our health how can we sign with health মানে কেনেদৰে আমি আমাৰ স্বাস্থ্যটো জিলিকাব পাৰো বুলি কৈছে ন তো ইয়াৰ আনসাৰটো হ'ব টু বি এ আমি কেনেদৰে আমাৰ স্বাস্থ্যটো জিলিকাব পাৰো আমি কেনে এক্টিভ ষ্ট্ৰং হয়নে নহয় টু বি এ এক্টিভ ঠিক আছে strong and bright ঠিক আছে আমি এক্টিভ হয় ষ্ট্ৰং হয় আৰু ব্ৰাইট হয় আমাৰ কি ক'ব আমাৰ হেলথটো আমি সাইন কৰিব পাৰো টু বি এ এক্টিভ ষ্ট্ৰং and bright we can sign with health এইটো আমি লিখিব পাৰোঁ টু বি এ এক্টিভ ষ্ট্ৰং and bright we can sign with health ঠিক আছে হৈ গৈছে মোটামুটি এতিয়া আমি গৈছো এক্টিভিটি নাম্বাৰ 20 এখিনি অকমান হৰু হল ধৰিব পাইছে এখানে মই লিখি যাওঁতে পঢ়ি যাওঁ তোমালোকে অকমান মই প্ৰথমবাৰ দেখাইছো দেই এখানে ভালকে শুনি যাবা দেই the poem is about our health প্ৰথম প্ৰশ্নটো আনসাৰ 2 নম্বৰটো আছিল the healthy habits are mentioned in the poem are eat well sleep tight and do exercise হৈ গল 3 নম্বৰটো আনসাৰ আছিল we always find wealth in our health হৈ গল আৰু 4 নম্বৰ ডি টো আনসাৰ আছে to be active strong and bright we can sign with health হে আছিল আমাৰ হৈ গল এটা ইছ 22 নম্বৰ কমপ্লিট দা সেন্টেন্স to stay healthy I will আৰু এটো আমাক এই সেন্টেন্সটো হেক কৰিব কৈছে মানে to stay healthy আমি মানে ভালকে স্বাস্থ্যৱান হৈ থাকিব কাৰণে আমি কি কৰিব লাগিব I will eat এনেকৈ লিখিব eat well ঠিক আছে sleep dash comma sleep tight and কি আছিল বাবা এটো আছিল sleep tight তাৰপা কি আছিল do exercise and I will do exercise এনেকৈ আমি লিখিছো দেই টু ইজ মানে আমাৰ স্বাস্থ্যটো ভাল কৰিব কাৰণে আমি কি কৰিম ভালদৰে খাম ভালদৰে হুম আৰু আমি সদায় ভালদৰে এক্সাৰসাইজ কৰিম হৰু হৈছে ন বেছি অকমান ঠিক আছে এখিনি মুছি দিছো আকবা লিখিম বেছি হৰু হৈছে উইল ইট এটা হ'ব ইট ওয়েল ঠিক আছে স্লিপ tight and eat well sleep tight and kesile do exercise iman hini likhileu হৈ যাব ঠিক আছে হৈ গৈছে এটা আমাৰ এক্টিভিটি নাম্বাৰ 22 হৈ গৈছে এতিয়া আমি যাব পাৰো এক্টিভিটি নাম্বাৰ 23 লেটস ৰিড এসে পঢ়িব গৈছে হেলদি সোয়েল স্বাস্থ্য আমাৰ পৰম সম্পদ হয়নে স্লো এন্ড স্টেডি উইন দা ৰেস লাহেলা আৰু ধীৰে ধীৰে আৰু একদম পুৰা এটা সমান গতিত গৈ থকাতে সদায় কি সমানে সদায় কি হয় দৌৰত জিকে যেনেকৈ আমি হাদুত পাইছিল নহয় স্লো যাব পাৰে কিন্তু
একদম পুৰা ষ্টেডি মানে বুম পিছে নহয় একদম পুৰা কণ্টিনিউৱাছ গৈ থকাটো কয় য'ত ক'তো ৰখি নাই এইটো কয় ষ্টেডি ঠিক আছে য'ত মানে এতিয়া শহাপহুটোৱে ৰৈ দিলে কিন্তু কাছ ৰৈ দিয়া নাই কাছ একদম ষ্টেডি গৈ আছে মানে নিজৰ এটা সমান গতিত গৈ থকাটো কয় ষ্টেডি গতিকে ষ্টেডি এনেকৈ যোৱা মানে সদায় গতিয়ে সদায় ৰেচটো মানে দৌৰ সদায় জিকে বুলি কৈছে ষ্টিচ ইন দ্য টাইম ছেভ 9 আকৌ এবাৰ পঢ়িছোঁ ষ্টিচ ইন দ্য টাইম ছেভ 9 তাৰমানে ইয়াৰ এইটো এটা ইডিয়ম হয় হা তাৰমানে এইটো আমাক এইটো একদম নীতি জ্ঞান মানে মহৎ লোকৰ বাণী টাইপৰ হয় মানে ষ্টিচ ইন টাইম সময়মতে ষ্টিচ মানে চিলোৱা দেই ঠিক আছে টাইম মানে সময়মতে চিলালে আমাৰ কি হয় কাপোৰটো বেছি ফটাৰ পৰা বাচে মই কি ক'ব বিচাৰিছোঁ ভালকৈ বুজিবৰ চেষ্টা কৰা যেতিয়া আমাৰ কাপোৰটো যদি অকণমান ফাটে আমি যেতিয়া যিবোৰ কাপোৰ পিন্ধোঁ এইবোৰ যদি সময়মতে যেতিয়া অকণমান যদি ফাটে সেইটো আমি প্ৰথমতে যদি চিলাই দিওঁ তেতিয়া এই কাপোৰটো কি বহুত দিনলৈ যাব আৰু যদি আমি যদি চিলাই যদি নিদিওঁ তেন্তে সেই ফাটাটো বেছি হৈ যাব নাই তো সেইটোৱে কৈছে এই ষ্টিচ ইন দ্য টাইম ছেভছ 9 সেইটোকে যদি আমি আমাৰ জীৱনকালত যদি আমি যদি উপয়োগ কৰোঁ মানে চাওঁ যদি আমাৰ মানে জীৱনত মানে লগত যদি মিলাই চাওঁ তেতিয়া আমি সেইটো বুজিব লাগিব যে আমাৰ যেতিয়া যিকোনো এটা সমস্যা এটা সৰু হৈ থাকে ঠিক আছে এই সৰু হৈ থাকোঁতে যদি সমস্যাটো যদি আমি যদি সমাধান কৰোঁ তেন্তে সেই সমস্যাটো আমাৰ একেবাৰে কাৰণে মানে ভাল হৈ যায় হয়নে নহয় আৰু যদি সেইটো যদি সমাধান নকৰি যদি আমি যদি ৰৈ থাকোঁ সমস্যাটো বহুত ডাঙৰ হৈ গুচি যায় সেইটোকে কৈছে এই ষ্টিচ ইন টাইম ছেভছ 9 ঠিক আছে এইবোৰক ইডিয়ম বুলি কয় ইংৰাজীত ঠিক আছে নেক্সট আৰু এটা ইয়াতে আছে এ ফ্ৰেণ্ড ইন নীড ইজ এ ফ্ৰেণ্ড ইয়াক আকৌ এবাৰ পঢ়ি দিছোঁ এ ফ্ৰেণ্ড ইন নীড ইজ এ ফ্ৰেণ্ড ইনডিড ইয়াক যদি আমি যদি অসমীয়াত পঢ়িব যাওঁ যে বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু তাৰমানে বন্ধু তেতিয়াহে আমাৰ কাৰণে বন্ধু হয় আচলতে প্ৰকৃত বন্ধু হয় যিয়ে আমাক বিপদৰ সময়ত সহায় কৰে যাক আমি এটা অসমীয়া শ্বৰ্ট ফৰ্মত অসমীয়াত ক'লে কি ক'ব লাগিব বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু হয়নে নহয় তোমাৰ বোলে বন্ধু আছে বোলে তোমাৰ বোলে বিপদৰ সময়ত বোলে সহায় নকৰে এনেকুৱা বন্ধু ৰাখি কিবা লাভ আছে জানো লাভ নাই হয়নে নহয় বা তোমাৰ এজন বন্ধু আছে যিজনে তোমাৰ বিপদতো সহায় কৰে তো এইজনে আমাৰ প্ৰকৃত বন্ধু হয়নে নহয় গতিকে সেইটোকে আমাৰ ইংৰাজীত কয় এ ফ্ৰেণ্ড ইন নীড ইজ এ ফ্ৰেণ্ড ইনডিড ঠিক আছে বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু হয়নে ঠিক আছে নেক্সট আমি গৈছোঁ এক্টিভিটি নাম্বাৰ 24 look at the word in frame they are all related to healthy lifestyle the teacher will read out the word find out the word in the grid circle them one is done for you এটা চোৱা এক্সাৰসাইজ ঠিক আছে ফাইবাৰ ৱাটাৰ গেমছ প্ৰটিন ফ্ৰুইট এক্সাৰসাইজ জানোৱে না এক্সাৰসাইজ মানে হৈছে আমাৰ অনুশীলনী ফাইবাৰ এটা খাদ্য হয় না ফাইবাৰযুক্ত খাদ্য খাব লাগে ৱাটাৰ মানে পানী গেম মানে হৈছে খেল প্ৰটিন এটা খাদ্য প্ৰটিনযুক্ত খাদ্য বুলি কয় না হয়নে না আমি মাংস খালে মানে প্ৰটিন পাওঁ বুলি কয় ফ্ৰুইট মানে ফল মূল এইখিনি আছে আমাৰ হেলদি লাইফষ্টাইলৰ ভিতৰত পঢ়া কিছুমান বস্তু এতিয়া এইখিনি এই বাকচটোৰ ভিতৰত আছে আৰু এটা এক্সাৰসাইজটো দেখিছেনে এইটো কৰি দেখালে নহয় বাকীখিনি আমি এটা বিচাৰি উলিয়াব লাগে এতিয়া চোৱা প্ৰথম ফাইবাৰটো এইটো এনেকৈ তোমালোকে গোল কৰিব লাগিব হয় নহয় ফাইবাৰটো ৰংটো বদলি কৰি লওঁ ন বেছি ভাল হ'ব এইটো আমাৰ ফাইবাৰ নেক্সট ৱাটাৰটো আমাৰ ক'ত আছে ৱাটাৰটো চাওক ডব্লিউ ক'ত আছে ডব্লিউ এইটো পাই গৈছোঁ এইটো আমাৰ ৱাটাৰ দেখিছে ন এইটো আমাৰ ৱাটাৰ এনেদৰে গোল কৰিব লাগিব এটা ফ্ৰুইট ফাইবাৰ হৈ গ'ল ৱাটাৰ হৈ গ'ল নেক্সট আমি যাব লাগিব গেমছ আমি গেমো পাই গ'লোঁ এইটো আমাৰ এইটো গেমছ দেখিছা তাৰপৰা আহিছিলে আমাৰ প্ৰটিনটো চাব লাগিব এতিয়া এইটো আমাৰ প্ৰটিন এও দেখি গৈছোঁ প্ৰটিন হয়নে লাষ্ট আমাৰ কি থাকিলে ফ্ৰুইটছ এইটো আমাৰ ফ্ৰুইটছ এইটো ঠিক এনেদৰে তোমালোকেও এনেকৈ গোল চিনটো দিব লাগিব এয়া আছিল আমাৰ এক্টিভিটি নাম্বাৰ 24 এতিয়া আমি যাম এক্টিভিটি নাম্বাৰ 25 ফ্ৰেম সেন্টেন্স 1 ইজ ডান ফৰ ইউ এইখিনি আমাক বাক্য বনাব কৈছে আই এম সুইমিং একেদৰে ইউ ইজ নহ'ব ইউ হ'লে আৰ হ'ব ইউ আৰ প্লেইং ছিংগিং তেনেকৈ বনাব লাগিব হয় নাই ইউ আৰ ছিংগিং ক'ব পাৰোঁ ইউ আৰ ছিংগিং ক'ব পাৰা ইউ আৰ প্লেইং ক'ব পাৰা ইউ আৰ ৰিডিং ক'ব পাৰা হয়নে নহয় গতিকে আমি এনেকৈ বাক্য আমি বনাব লাগিব এটা বনাই দিছে আই এম সুইমিং নেক্সট মই এটা বনাই দিছোঁ ইউ পিছত ইজ নবহে কৈছোঁ নে ইউ কি পিছত কি বহে আৰ বহে ইউ আৰ ছিংগিং লিখি দিছোঁ তেনেকৈ লিখি দিছোঁ ইউ আৰ ছিংগিং হৈ গ'ল নেক্সট চি পিছত আৰ নবহে এম নবহে চি পিছত ইজ বহে চি ইজ প্লেইং আমি লিখিছোঁ চি ইজ
প্লেইং সি ইজ কি হ'ব আমাৰ প্লেইং একেলগে হি ইজ আমি লিখিম আকৌ ৰবা আমি লিখিম হি ইজ ৰিডিং হয়নে নহয় লাষ্ট কি দে হ'ব কি হ'ব দে হ'লে কি হ'ব আৰ হ'ব এইখিনি জানিব লাগিব দেই দে আৰ কি হ'ব প্লেইঙে দি দিছোঁ দে আৰ প্লেইং বাক্যটো বনাবহে লাগে হয়নে নহয় তাৰমানে আই এম ৰিডিং মই পঢ়ি আছোঁ ইউ আৰ ছিংগিং তুমি গান গাই আছা চি ইজ প্লেইং তাই খেলি আছে হি ইজ ৰিডিং সি পঢ়ি আছে দে আৰ প্লেইং সিহঁত খেলি আছে হ'বনে এনেদৰে আমি চেণ্টেন্সটো বনাব লাগিব এতিয়া আহিছোঁ এক্টিভিটি নাম্বাৰ 26 লুক এট দ্য ৱৰ্ড অন দ্য বৰ্ড পেয়াৰ দ্য চিমিলাৰ চাউণ্ডিং ৱৰ্ড এণ্ড ৰাইট দেম ডাউন ওৱান ইজ ডান ফৰ ইউ তলৰ এই বৰ্ডটোত থকা এই আমাৰ মানে ৱৰ্ডবোৰ পঢ়িব কৈছে ওৱান নিউ হয়নে নহয় ৱে হিয়েৰ হাৱাৰ নিউ বাই চেল ছান ইট ডিয়েৰ এইখিনি এতিয়া তলৰ এই শব্দবোৰ লগত দেখিছানে এইবোৰ দিছে ফ্ল'ৰ নিউ দিছে নহয় নিউ এইবোৰ লগত যাৰ লগত চেম চাউণ্ড কৰে যেনেকৈ এইটো চাওক ফ্ল'ৰ দুটাৰ চাউণ্ডটো একেই কিন্তু স্পেলিংবোৰ বেলেগ কিন্তু চাউণ্ডটো একেই কাৰণে সেইটো কি হৈছে ইয়াৰ লগত এইটো দিছে গতিকে এই বাকীখিনিৰো চেম চাউণ্ড হোৱা ৱৰ্ডবোৰ আমাক লিখিবলৈ দিছে এটাত আমাক দিছে কি ফ্ল'ৰ একেদৰে ন'ৰ লগত এটা চেম চাউণ্ড কি হ'ব ন'ৰ লগত নো হ'ব হয় নাই গতিকে আমি লিখিলোঁ নো চেম নিউ লগত চাউণ্ডটো হ'ব নিউ হয় নাই গতিকে এইটো নিউ চাউণ্ডটো অলমষ্ট চেমেই স্পেলিংবোৰ খালি বেলেগ বাই লগত হ'ব এইটো এইটো আমি বাই পঢ়োঁ বি ৱাই এইটোক আমি বাই বুলিয়ে পঢ়োঁ বি ৱাই বুলি বাই বুলিয়ে কৰোঁ আৱাৰটোৰ লগত মিলিব আমাৰ এইটো হাৱাৰ্ছ ঠিক আছে এইটো আমাৰ আৱাৰ চনৰ লগত মিলিব ছান হয়নে ছান ৱেটৰ লগত মিলিব আপোনাৰ তোমাৰ ৰ'বা দেই ৱেটৰ লগত মিলিব 8 ঠিক আছে ৱেটৰ লগত মিলিব 8 হেয়াৰৰ লগত মিলিব হিয়াৰ ঠিক আছে এটৰ লগত মিলিব এটৰ লগত আকৌ এটি 8টোৱে মিলিব 8টো দুবাৰ আহিছে ঠিক আছে এটৰ লগত মিলিব 8 দুটা ডিটো মিলিছে গতিকে দিবই লাগিব ডিয়েৰৰ লগত মিলিব এইটো ডিয়েৰ আছে ডিয়েৰৰ মিলিব ৰ'বা ডিয়েৰ চেলৰ লগত মিলিব চেল এইটো চেল আছে লাষ্ট ওৱানৰ লগত মিলিব আমাৰ ওৱান ঠিক আছে গতিকে এবাৰ তোমালোকে ভালকৈ চাই লোৱা মই পঢ়ি দিছোঁ বাৰু ফ্ল'ৰৰ লগত ফ্ল'ৰে হ'ল ন' লগত নিউ লগত নিউ বাই লগত বাই হাৱাৰ লগত হাৱাৰ চনৰ লগত ছান ৱেটৰ লগত 8 হেয়াৰ লগত হেয়াৰ এটৰ লগত 8 ডিয়েৰৰ লগত ডিয়েৰ চেলৰ লগত চেল ওৱানৰ লগত ওৱান এইটো আছিল আমাৰ এক্টিভিটি নাম্বাৰ 26ৰ আনচাৰসমূহ এতিয়া আমি যাব পাৰিম এক্টিভিটি নাম্বাৰ 27 লেটছ ফিল ছেফ এণ্ড হেপি ঠিক আছে আমি ছেফ মানে বিপদমুক্ত আৰু আমি সুখত থাকোঁ বুলি কৈছে দেই হেপি মানে সুখত থকাটো বুজাইছে when we are around our people we need to keep a few things in mind so that we can feel happy and safe a good touch make us feel safe and happy a bad touch make us feel unsafe and sad তোমালোকে ছাত্ৰ ছাত্ৰীসকল গুড টাচ বেড টাচৰ বিষয়ে হয়তো এতিয়ালৈকে পোৱা নাই ঠিক আছে গুড টাচ বেড টাচটো আমাৰ বহুত দৰকাৰী বস্তু হয় তাৰমানে কি হয় আজিকালি এতিয়া মানে যিকোনো মানুহক এতিয়া টাচটো কি হ'ব লাগে ভাল হ'ব লাগে মানে এতিয়া আমি জানিব লাগিব যে মানুহক ক'ত টাচ কৰিলে আমাৰ কাৰণে এইটো গুড টাচ হয় ক'ত টাচ কৰিলে বেয়া টাচ হয় এতিয়া আমাৰ এই তলৰ এই চিত্ৰখিনি আমি চাব লাগে যিবোৰ গুড টাচ হয় সেইটো এইটো আমি ৰাইট চিন দিম আৰু যিবোৰ বেড টাচ হয় এইটো আমি মানে পূৰণ চিন আমি দিম ভালকৈ চোৱাচোন এইটোৱে সাৱতি কিছু হয়নে নাই দুজনে পুৰুষে হয় গতিকে এইটো আমাৰ কাৰণে হ'ব গুড টাচ গতিকে ইয়াত আমি দিম ৰাইট চিন এটা এইটো চোৱা এইটো কাণত ধৰি জোগাইছে এইটো গুড টাচ হয় জানো এইটো কেতিয়াও গুড টাচ নহয় কাণখন বেয়া হৈ যাব পাৰে গতিকে এইটো আমাৰ বেড টাচ গতিকে এইটো হ'ল আমাৰ পূৰণ চিন একেদৰে এইটো চোৱা এই ছোৱালীগৰাকী ডক্টৰজনে ধুনীয়াকৈ বেজি দিছে গতিকে এইটো আমাৰ এক প্ৰকাৰে গুড টাচে হয় এইটো আমাৰ গুড টাচ এই চোৱা এতিয়া এইটো চোৱাচোন এই মানুহজনে ছোৱালীজনী যেনেকৈ ধৰিছে এইটো বুকুত ধৰিছে হয়নে নহয় এনেকৈ যদি বুকুত ধৰে এইটো গুড টাচৰ ভিতৰত নপৰে এইটো হৈ গ'ল আমাৰ বেড টাচ গতিকে এইটো আমাৰ এনেকৈ মানে বেড টাচ হ'লে আমি পূৰণ চিন দিব লাগিব আৰু এইটো চোৱা ল'ৰা ছোৱালীজনী হেণ্ডশ্বেক দিছে মানে
জাষ্ট কেজুৱেলি দিছে নাই, গতিকে এইটো আমাৰ কাৰণে বৰ বেছি বেড টাচত নপৰে। এইটো আমি বেড টাচ বুলি নকওঁ, এইটো আমাৰ কাৰণে গুড টাচেই হয়। আকৌ একেদৰে এই মানুহজনী চোৱা, ছোৱালীজনীৰ বুকুত হাত দিছে, হয়নে নহয়? মই কৈছোঁ যদি বুকুত যদি হাত দিয়ে, হয়নে নহয়, পিছফালে যদি হাত দিয়ে ছোৱালী মানুহৰ, এইটো এক প্ৰকাৰে বেড টাচ হয়। ঠিক আছে, গতিকে তোমালোকে এইটো আমাৰ বেড টাচৰ ভিতৰত পৰিব। আৰু তোমালোকে নিজৰ ছাৰ বাইদেউক গুড টাচ বেড টাচ বিষয়ে ভালকৈ শিকি ল'বা। মানে ক'ত মানে পুৰুষক ক'ত চুলে বেড টাচ হয় বা গুড টাচ হয়, বা মহিলাক ক'ত মানে চুলে মানে গুড টাচ বা বেড টাচ হয়, সেইখিনি বিষয়ে তোমালোকে ছাৰৰ পৰা ভালকৈ শিকি ল'বা। আজিকালিৰ দিনত গুড টাচ আৰু বেড টাচটো বহুত দৰকাৰী বস্তু হয়। ঠিক আছে, এতিয়াতো মই ভিডিঅ' কৰিছোঁ কাৰণে তোমালোকক দেখাবলৈ দিগদাৰ হৈছে, কিন্তু গুড টাচ বেড টাচৰ বিষয়ে তোমালোকে ছাৰ বাইদেউহঁতক সুধিবা যে এগৰাকী মহিলাক ক'ত চুলে বেড টাচ হয় বা ক'ত চুব লাগে, য'ত তেতিয়া মানে গুড টাচ হ'ব, সেই বিষয়ে তোমালোকে ভালকৈ শিকি ল'বা, বা মহিলা হওক বা পুৰুষেই হওক। ঠিক আছে, এয়া আছিলে আমাৰ এক্টিভিটি নাম্বাৰ 27, গুড টাচ বেড টাচৰ বিষয়ে আমি জানিলোঁ। এতিয়া আমি লাষ্ট আমাৰ এক্টিভিটি এইটো হৈছে হেণ্ড ৰাইটিং কুৱেশ্যন নম্বৰ 28। এইখিনি লিখিব লাগে, মই এটা লাইন লিখি দিম, তোমালোকে এইটো লিখি ল'বা। তাৰমানে কি ওপৰত যি লিখা আছে এইটোকে তলত চাই পিনি লিখিব লাগে ধুনীয়াকৈ দেই। মই অকণ স্পীড লিখিম কাৰণে মোৰ ইমান বৰ বেছি ভাল নহ'ব চাগে বাৰু। শ্ল' এণ্ড ষ্টিডি, ঠিক আছে, শ্ল' এণ্ড ষ্টিডি উইন দ্য ৰেচ। লাহে লাহে আৰু সমান্তৰাল গতিত যোৱাবোৰ সদায় কি হয়, দৌৰত জিকে, উইন ৰেচ। দেখিলা নহয়, এইখিনি মই লিখি দিলোঁ, তলৰখিনি মই নিলিখি নাথাকোঁ, এনেই সময়টো বহুত গুচি যাব। তোমালোকে এইটো ভালকৈ কিতাপত লিখি ল'বা। একেলগে এইটো ফ্ৰেণ্ড মেক আছ হেপী, বন্ধুৱে আমাক সুখ দিয়ে, হয়নে নহয়? ফ্ৰেণ্ড মেক আছ হেপী, হ'লনে? এনেদৰে তোমালোকে লিখি দিবা। তো সেইটো আছিলে আমাৰ এক্টিভিটি নাম্বাৰ 28। বাকী তলৰখিনি লিখিবা, মই কৈছোঁৱেই, 1 মিনিট, এইখিনি তলৰখিনি তোমালোকে লিখি দিবা। এইটো হৈ গ'ল আমাৰ এক্টিভিটি নাম্বাৰ 28। ইয়াৰ লগে লগে আমাৰ আটাইবোৰ এক্টিভিটিজ আলোচনা হৈ গৈছে। ভিডিঅ'টোত ক'ৰবাত বাৰু ভুল ক্ষতি হৈ যাব পাৰে, সেইখিনি তোমালোকে আমাক কমেণ্ট বক্সত জনাবা। পৰৱৰ্তী সময়ত আমি ঠিক কৰিবলৈ যত্ন কৰিম, যিহেতু লেচনটো বহুত দীঘল আছিলে। ক'ৰবাত অনিচ্ছাকৃতভাৱে ভুলখিনি হৈ যায়, তাৰ বাবে মই এতিয়া এইবাৰ ক্ষমা বিচাৰিছোঁ। ক'ৰবাত য'ত ভুল হৈছে সেইখিনি আমাক আঙুলিয়াই দিবা, আমি পৰৱৰ্তী সময়ত সেইখিনি আমি ঠিক কৰিবলৈ যত্ন কৰিম। ভিডিঅ'টো চাই আৰু কেনেকুৱা পালা আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা, আৰু যদি ভাল লাগে লাইক এটা কৰি দিবা। ঠিক আছে, আজিলৈ আহিছোঁ, আকৌ লগ পাম, ধন্যবাদ।